কংগ্ৰেছৰ 5 নিলম্বিত বিধায়কক লৈ যেটো এক চৰ্চা হৈ আছে যে তেওঁলোকে যদিহে বিধায়ক পদ ত্যাগ কৰে তেতিয়াহলে সেইকেইটা সমষ্টিত উপনিৰ্বাচন হ'ব যেটো বৰ্তমানলৈকে বিধানসভাৰ অধ্যক্ষই যেটো তেওঁলোকৰ বিধায়ক পদ খাৰিজ কৰা নাই তেওঁলোকে বিধায়ক পদ ত্যাগো নকৰে আৰু ইতিমধ্যে অধ্যক্ষই যেটো তেওঁলোকৰ বিধায়ক পদ খাৰিজ কৰা নাই সেই বিষয়টোক লৈ যেটো এক চৰ্চা হৈছে কিয় বিধায়ক পদটো খাৰিজ কৰা নাই যেটো কংগ্ৰেছৰ ফালৰ পৰা হেঁচা দি থকা হৈছে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হয়তো খাৰিজ কৰিবলৈ হয়তো দিয়া নাই কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত যেটো তেওঁলোকৰ যেটো ঘনিষ্ঠ আছে যে তেওঁলোকে হয়তো বিধানসভাৰ যিগৰাকী অধ্যক্ষক ইতিমধ্যে হয়তো তেওঁলোকে বিধায়ক পদটো খাৰিজ নকৰিবৰ কাৰণে হয়তো আহ্বান জনাব পাৰে বা এনেকুৱা কিছুমান কথা হয়তো ভিতৰুৱাকৈ থাকিব পাৰে কিন্তু এই কথাখিনি স্পষ্ট হৈ এতিয়ালৈকে অহা নাই এই কথাখিনি স্পষ্ট হ'ব কাৰণ কিয় তেওঁলোকৰ বিধায়ক পদটো খাৰিজ কৰা নাই কাৰণ ইতিমধ্যে কংগ্ৰেছৰ ফালৰ পৰা যেটো হেঁচা প্ৰয়োগ কৰা হৈছে যে তেওঁলোকৰ বিধায়ক পদটো খাৰিজ কৰিব লাগে কাৰণ তেওঁলোকে সুবিধাখিনি লৈ আছে যে সেই সুবিধাখিনি দিব বিচৰা নাই কংগ্ৰেছৰ ফালৰ পৰা টিকট লৈ কংগ্ৰেছে তেওঁলোকক নেতা বনালে আৰু কংগ্ৰেছ দলৰে তেওঁলোকে বদনাম গায় যাৰ কাৰণে ইতিমধ্যে তেওঁলোকৰ বিধায়ক পদটো অতি সোনকালে খাৰিজ কৰিবৰ কাৰণে বিধানসভা অধ্যক্ষক যেটো আহ্বান জনাই আছে আৰু লগতে বিধানসভা অধ্যক্ষলৈ যেটো চিঠিও লিখিছে যে কিয় ইমান দিনে বিধায়ক পদটো খাৰিজ কৰা নাই তেওঁলোকৰ গতিকে এই কথাবিলাক যেটো সকলোৱে জানে আৰু ইতিমধ্যে এই নিলম্বিত বিধায়কসকলক লৈ যি ধৰণৰ টকশো ইতিমধ্যে হৈছে নিলম্বিত বিধায়কক লৈ যেটো টকশো পাতিছে এই টকশোত আজি দুগৰাকী নিলম্বিত বিধায়ক আছে তেওঁলোকৰ নাম হৈছে সিদ্দিক আহমেদ আৰু এগৰাকী হৈছে কমলাক্ষ দেৱ পুৰুষাস্ত এই দুইগৰাকীক আজি এনকেটিভিৰ অনুষ্ঠানত যিখিনি প্ৰশ্ন উত্থাপন কৰা হৈছে তেওঁলোকে উত্তৰত যিখিনি মন্তব্য আগবঢ়াইছে মানে তেওঁলোকৰ মন্তব্য শুনিলে আপোনাৰ হাঁহি উঠিব কাৰণ তেওঁলোক নিলম্বিত বিধায়কে কেনেকৈ ক'ব পাৰে কংগ্ৰেছ দলটোক লৈ বা কংগ্ৰেছ দলৰ এগেইনষ্টত কেনেধৰণৰ কথা ক'ব আপোনালোকে নিশ্চয় বুজি পাইছে তেওঁলোকে কথাখিনি ক'ব কিন্তু তেওঁলোকে কিয় বিধায়ক পদ ত্যাগ নকৰে তাকে লৈ যেটো আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে যে তেওঁলোকে কি উদ্দেশ্য লৈ ত্যাগ কৰা নাই তেওঁলোকে জানে যে বিধায়ক পদ ত্যাগ কৰা মানে তেওঁলোকে সকলো সুবিধাৰ পৰা বঞ্চিত হোৱা গতিকে সেই কাৰণে তেওঁলোকে কৰা নাই আৰু ইতিমধ্যে আপোনালোকে জানে যে তেওঁলোকক হয়তো বিজেপিয়ে টিকেট দিব নে নিদিব তাক লৈ যেটো এক চৰ্চা হৈ আছে যে তেওঁলোকে টিকেট লাভ কৰিম বুলি হয়তো বিজেপি দলত যোগদান কৰিছে বা বিজেপি দলৰ পৰা তেওঁলোকে সা-সুবিধা ল'ব বিচাৰে যেটো বৰ্তমানলৈ কোনো ধৰণৰ ষ্টেপ লোৱা নাই বিজেপি দলে কাৰণ বিজেপি দলত মানুহৰ অভাৱ নাই নেতাৰ অভাৱ নাই বিজেপি দলত শ নেতা যেটো বিজেপি দলত আছে এতিয়া গতিকে সেই শ নেতাৰ মাজত তেওঁলোকৰ স্থান থাকিব নে নাথাকিব কাৰণ তেওঁলোকটো একেবাৰে নিলম্বিত বিধায়ক কংগ্ৰেছৰ তেওঁলোকৰ স্থান থাকিব নে নাথাকিব তাকে লৈ যেটো এক চৰ্চা হৈ আছে তেওঁলোকক যদি 2026 যদি টিকেট দিবলৈ হয় তেতিয়াহলে তেওঁলোকৰ অৱস্থা কেনেকুৱা হ'ব এই সুৰেশ বৰাৰ দৰে হ'ব কাৰণ সুৰেশ বৰাই যেটো কংগ্ৰেছৰ পৰা গৈ বিজেপিৰ পৰা টিকেট লাভ কৰিছিলে কি হ'ল লাষ্টত গৈ পেলাই হাৰিল বেয়াকে হাৰিল সুৰেশ বৰা বহুত কোটি টকা হয় গতিকে সেইজনক যেটো এবাৰ বিদায় দিলে গতিকে এই সকলক কেতিয়া বিদায় দিব তাক লৈ যেটো এক চৰ্চা হৈ আছে আৰু ইতিমধ্যে আপোনালোকে জানে যে কংগ্ৰেছ দলে যে তেওঁলোকক আৰু দ্বিতীয়বাৰ ঘূৰাই নলয় কাৰণ তেওঁলোক যি গ'লে আৰু তেওঁলোকক ঘূৰাই লোৱাৰ কোনো প্ৰশ্ন নাহে যদিহে ঘূৰালে তেতিয়াহলে কংগ্ৰেছৰ পৰা যিসকলে এতিয়া টিকেটৰ কাৰণে লাগি আছে তেওঁলোক আঁতৰি দিব হয়তো কংগ্ৰেছ দল বহুতে ত্যাগ কৰিব কাৰণ ইতিমধ্যে আপোনালোকে জানে যে তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মী আছে তেওঁলোকে বহুত কষ্টৰে যেটো দলটো আগুৱাই নিছে তেওঁলোকে দল ত্যাগ কৰিব মানে যদি এইকেইজন বিধায়কক যদি লৈ লয় নিলম্বিত বিধায়কক যদি পুনৰ স্থান দিয়ে দলত তেতিয়াহলে হয়তো বহু কংগ্ৰেছী নেতাই দল ত্যাগ কৰিব এটো মই কৈ থৈছো 2026 চনৰ পূৰ্বে যদি এজনো যদি কোনোবাই লয় তেতিয়াহলে বহুতেই দল ত্যাগ কৰিব এটো কথাটো যেটো স্পষ্টকৈ ইতিমধ্যে কমেন্ট সেকশন লিখি থাকে বহুতে যে আমি দলত নাথাকো কংগ্ৰেছ দলত কিয় নাথাকে কাৰণ এই সকলে যেটো কংগ্ৰেছ দলত হুমমাত্ৰ কংগ্ৰেছ দল শেষ হৈ পৰিব বিজেপিটো শেষ কৰিবই 2026 তো বিজেপিৰ অৱস্থা বেয়া হ'ব যেটো কেন্দ্ৰত এনডিএ চৰকাৰ গতিকে সকলে যেটো জানে গতিকে কি হ'ব কি নহব গোটেই কথাখিনি যেটো স্পষ্ট পৰিব 2026 চনৰ পূৰ্বে যে এনডিএ চৰকাৰ থাকিব না নাথাকিব দা ইণ্ডিয়া এটা চৰকাৰ হ'ব নেকি তাক লৈ এক চৰ্চা হৈ আছে আজি এনকেটিভি যি দৰবাৰ অনুষ্ঠান প্ৰণয় বৰদলৈ অনুষ্ঠানত যিখিনি কথা উত্থাপন কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে যদি আপোনালোকে হেখলকে চাই নিশ্চয় কথাখিনি বুজি হ'ব আৰু মই লগতে জনাব যে আপোনালোকে বহুতে মোৰ চেনেলত সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি লওক কাৰণ নতুন ভিডিঅ' আহি থাকিব ডেইলি মই আপডেট দি থাকো ৰাজনৈতিক বিশ্লেষকসকলৰ
মন্তব্যসমূহ আগবঢ়াই থাকোঁ গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বহুতে ছাবস্ক্ৰাইব নকৰাকৈ ইতিমধ্যে থৈ দিছে মই গম পাইছোঁ কথাবিলাক গতিকে ছাবস্ক্ৰাইব কৰক আপোনালোকে মোৰ 1 লাখ ছাবস্ক্ৰাইবাৰ হোৱাটো মই বিচাৰি আছোঁ অতি সোনকালে আৰু আপোনালোকক মই কিছু সহায় কৰিম মানে যেতিয়া 2026 ইলেকশ্যনৰ পূৰ্বে যথেষ্টখিনি সহায় হ'ব আমাৰ চেনেলটো মোৰ চেনেল বুলি ভাবি ল'ব নালাগে আপোনালোকৰ চেনেল বুলি ভাবি লওক কি কৈছে মই তেওঁলোকৰ মন্তব্য শুনাব বিচাৰিছোঁ যে ৰাজ্যৰ 5টা সমষ্টিত হ'বলগীয়া উপনিৰ্বাচনক লৈ ইতিমধ্যে শাসক বিৰোধীৰ মাজত ব্যাপক বাক্যবান চলিছে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে প্ৰথমতে তেওঁ ক'লে যে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যাব কিন্তু এতিয়া তেওঁ ক'লে যে পুৰণি সমষ্টিৰ আধাৰত নিৰ্বাচন হয়তো অনুষ্ঠিত কৰিব পৰা নাযাব আৰু বিৰোধীয়ে তাকে কটাক্ষ কৰিছে যে মুখ্যমন্ত্ৰী বা বিজেপিয়ে ভয় কৰিছে এই নিৰ্বাচনত অংশ ল'বলৈ ইয়াৰ লগতে কংগ্ৰেছৰ 5 গৰাকী নিলম্বিত বিধায়কক লৈ দলটোৰ বিশেষকৈ বিধানসভাত তেওঁলোকৰ এতিয়ালৈকে নিলম্বিত নকৰাক লৈ পেলাই ক্ষুণ্ণ হৈ পৰিছে কংগ্ৰেছ দল এই ক্ষেত্ৰত তেওঁলোকে বিধানসভাৰ অধ্যক্ষ তেখেত বিশ্বজিৎ দৈমাৰীৰ ভূমিকাক তেওঁলোকে সমালোচনা কৰিছে আমি সমগ্ৰ বিষয়লৈ আজি আলোচনা কৰিম আমাৰ সৈতে আলোচনাত উপস্থিত আছে গুণকান্ত গগৈ তেখেত কংগ্ৰেছ দলৰ মুখপাত্ৰ তথা দলৰ সভাপতি আমাৰ সৈতে আছে অদীপ কুমাৰ ফুকন ৰাজনৈতিক বিশ্লেষক তেখেত আমাৰ সৈতে আছে সুভাষ দত্ত বিজেপি দলৰ জ্যেষ্ঠ মুখপাত্ৰ আৰু আছে সাইদুল ইছলাম তেখেত হৈছে আমাৰ ৰাজনৈতিক বিশ্লেষক মই পুনতে মই অকণমান এইখিনি গ্ৰাফিকেলি মই অলপ দেখুৱাই ল'ব খুজিছোঁ কি কথালৈ আজি আমি আলোচনা কৰিম মই 5 সমষ্টিৰ উপনিৰ্বাচন আৰু কংগ্ৰেছৰ 5 বিদ্ৰোহী বা 5 নিলম্বিত বিধায়ক তেওঁলোকক কংগ্ৰেছত থাকিও 5 বিধায়কে চলাই গৈছে দল বিৰোধী কাৰ্যকলাপ এইটো কংগ্ৰেছৰ অভিযোগ এইটো তেওঁলোকৰ অভিযোগ আমাৰ নহয় তেওঁলোকৰ অভিযোগ চেয়াৰমান আলী ছিদ্দিক আহমেদ কমলাক্ষ দেৱ পুৰকায়স্থ তাৰ লগতে তেওঁলোকে উল্লেখ কৰিছে শশীকান্ত দাস আৰু বসন্ত দাস এই দুইজন বিধায়ক শশীকান্ত দাস বসন্ত দাস তেওঁলোকে কংগ্ৰেছত থাকিও নথকাৰ দৰেই হৈ আছে এওঁলোকৰ কোনোবা যাব বিজেপিলৈ কোনোবা অগপলৈ আৰু কোনোবাই আকৌ ঠেং দাঙি আছে AIDF লৈ যাবৰ কাৰণে কোনোবা AIDF লৈ যাব তেওঁলোকে তাৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকক লৈ ব্যাপক চৰ্চা হৈ আছে বৰ্তমান সময়ত যোৱা নিৰ্বাচনতো তেওঁলোকে প্ৰচাৰ চলাইছিল অন্য দলৰে আন দলৰ হৈ তেওঁলোকে প্ৰচাৰ চলাইছিলে এই বিদ্ৰোহী বিধায়ক কেইজনৰ কাৰ্যত চৰম অস্বস্তিত বৰ্তমান কংগ্ৰেছ আছে দল বিৰোধী কাৰ্যৰ বাবে কংগ্ৰেছে তেওঁলোকক কৰি থৈছে ইতিমধ্যে নিলম্বিত কৰি থৈছে আৰু ইতিমধ্যে তেওঁলোকক দলত্যাগ বিৰোধী আইনৰ অধীনত সদনৰ পৰা বহিষ্কাৰ কৰিবলৈ অধ্যক্ষৰ ওচৰত তেওঁলোকে আৰ্জি দাখিল কৰিছে অধ্যক্ষ বিজেপি বিশ্বজিৎ দৈমাৰীক এই মৰ্মে আবেদন জনাই থৈছে কংগ্ৰেছ বিধায়িনী দলৰ নেতা তেখেত হৈছে দেৱব্ৰত শইকীয়া আৰু শইকীয়া ইতিমধ্যে বহু দিন পূৰ্বে তেওঁ আবেদন জনাইছিলে কংগ্ৰেছৰ আজিও কাৰ্যকৰী কৰা নাই অধ্যক্ষ দৈমাৰীয়ে ইয়াকে লৈ অধ্যক্ষ দৈমাৰীৰ ভূমিকাক তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই যথেষ্ট সমালোচনা কৰিছে শীঘ্ৰেই বিধায়ককেইজনক সদনৰ পৰা বহিষ্কাৰ কৰাৰ কাৰণে পুনৰ আৰ্জি জনাইছে কংগ্ৰেছে আৰু তাৰ লগতে এই ক্ষেত্ৰত কংগ্ৰেছে উদাহৰণ দিছে হিমাচল প্ৰদেশ বিধানসভাৰ অলপতে হিমাচলত 6 গৰাকী কংগ্ৰেছ বিধায়কক বহিষ্কাৰ কৰা হৈছে তেওঁলোকে ৰাজ্যসভাৰ নিৰ্বাচনত ক্ৰছ ভোটিং কৰিছিল এইকাৰণে তেওঁলোকক আঁতৰাই দিয়া হ'ল আৰু তাৰ লগতে হিমাচল বিধানসভাৰ অধ্যক্ষক বহিষ্কাৰ কৰাৰ পিছত তেওঁলোকে কাষ চাপিছিল উচ্চতম ন্যায়ালয় কিন্তু উচ্চতম ন্যায়ালয়ে তেওঁলোকক কোনো ধৰণৰ ৰেহাই নিদিলে অৰ্থাৎ তেওঁলোকে এই ক্ৰছ ভোটিং কৰাৰ কাৰণে তেওঁলোকে সদনৰ পৰা বহিষ্কাৰ হ'বলগীয়া হ'ল এই ক্ষেত্ৰত তেওঁলোকে ভূপেন বৰাই এই উদাহৰণ দাঙি ধৰিছে কৈছে যদি হিমাচলত পাৰিছে আমাৰ কিয় নোৱাৰে এই 5 বিদ্ৰোহী বিধায়কক আচলতে অধ্যক্ষক সুৰক্ষা দিছে বুলি তেওঁলোকে ক'ব বিচাৰিছে বিজেপিৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবেই অধ্যক্ষই ঘটাইছে এই বিলম্বৰ অভিযোগ আহিছে আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তেওঁলোকে সন্দেহৰ আঙুলি টোৱাইছে দল বিৰোধী কাৰ্যত জড়িত বিধায়কক সুৰক্ষা দিলে ন্যায়ালয়লৈ যাব বুলিও কংগ্ৰেছে তেওঁলোকে ইতিমধ্যে ভাবুকি দিছে এই গোটেই বিষয়বিলাক লৈ আজি আমি আলোচনা কৰিম মই অকণমান এই বিষয়ত আমাৰ সৈতে বৰ্তমান উপস্থিত আছে ভূপেন বৰা প্ৰদেশ কংগ্ৰেছৰ তেখেত বৰ্তমানৰ সভাপতি তাৰ লগতে আমাৰ সৈতে থাকিব কমলাক্ষ দেৱ পুৰকায়স্থ তেখেতৰ সৈতে আমি খন্তেক সময় পিছতে সংযোগ স্থাপন কৰিম আৰু আমাৰ সৈতে থাকিব ছিদ্দিক আহমেদ তেখেতো কংগ্ৰেছ দলৰ পৰা এগৰাকী নিলম্বিত বিধায়ক মই পোনে আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ এই প্ৰসংগলৈ আপুনি দেখিছে যথেষ্ট সৰব হৈছে 5জন বিধায়কক আপোনালোকৰ দলৰ পৰা নিলম্বিত বিধায়কক আপুনি অধ্যক্ষক সুৰক্ষা দিয়া বুলি আপুনি অভিযোগ আনিছে কি ক'ব বিচাৰিব ভূপেন বৰা আপোনালোকে জানে যে পাৰ্লিমেণ্টত ৰাহুল গান্ধী ডাঙৰীয়াই চুৰটৰ কেছটোৰ ভাৰ্ডিক ওলোৱাৰ 48 ঘণ্টা নহওঁতেই তেখেতৰ সংসদ পদ খাৰিজ কৰা হৈছিলে বিজেপি চৰকাৰৰ সময়ত কোৰ্টত অৰ্ডাৰটো ওলোৱাৰ 48 ঘণ্টা হোৱা নাছিলে
আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ সাংসদ পদ খাৰিজ কৰা হৈছিলে, কোৱাৰ্টাৰ খালী কৰিবলৈ বাধ্য কৰা হৈছিলে। সেই বিজেপি দলে আজি আমাৰ বিৰোধী দলৰ প্ৰতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই বাৰম্বাৰ অভিযোগ দিয়াৰ পিছত আৰু 5গৰাকী যি বিধায়কৰ বিৰুদ্ধে আমি অভিযোগ দিছোঁ, সেইটো অসম বিধানসভাৰ মাননীয় অধ্যক্ষ ডাঙৰীয়াৰ লগতে গোটেই ৰাজ্যখনৰ জনসাধাৰণ অৱগত যে তেওঁলোকে প্ৰত্যক্ষভাৱে দল বিৰোধী কাৰ্যকলাপত লিপ্ত হৈছে। গতিকে ৰাজনৈতিক যিটো মূল্যবোধ, শাসক বিৰোধীৰ যিটো লক্ষ্মণ ৰেখা, সেই লক্ষ্মণ ৰেখা তেওঁলোকে বাৰম্বাৰ অতিক্ৰম কৰাৰ চাক্ষুষো অভিযোগ। আমাৰ অভিযোগৰ ওপৰত অধ্যক্ষ মহোদয়ে এটা সিদ্ধান্ত ৰাজ্যখনৰ ৰাজনীতিটো কুলসিত হোৱাৰ পৰা বচাবৰ কাৰণে, মূল্যবোধৰ যিটো অৱক্ষয় ঘটিছে তাক ৰক্ষা বৰা ডাঙৰীয়া, আপোনালোকে আকৌ আবেদন জনাব নেকি এই বিষয়ৰ প্ৰসংগলৈ? আকৌ অধ্যক্ষৰ ওচৰত আবেদন জনাব নেকি? হয়, আজি এসপ্তাহ 10 দিন, মই একজেক্ট তাৰিখটো মনত নাই, 10 দিনমানৰ আগতো আমি এখন পত্ৰ, আনুষ্ঠানিক পত্ৰ আমাৰ দলৰ প্ৰতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই প্ৰেৰণ কৰিছে। আৰু এইটোও মই নকওঁ যে অধ্যক্ষ মহোদয়ে একো নাই কৰা। তেখেতে প্ৰচিডিং কেইটামান তেখেতে এই বিষয়টো যে এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে সেইটো মই জানো, কিন্তু প্ৰক্ৰিয়াটো লেহেমীয়া হোৱাটো আমি দুখ পাইছোঁ। আৰু তেখেতে সিদ্ধান্ত ল'বই লাগিব। আজি নল'লেও কালিলৈ নল'লে পৰহি ল'লে, যিটো সিদ্ধান্ত তেখেত ল'ব লাগিব, সেই সিদ্ধান্তটো যেতিয়া লেহেমীয়া হ'ব তেতিয়া মানুহে ভাবিবলৈ বাধ্য হ'ব যে তেখেতে কাৰোবাৰ হেঁচাত বা কাৰোবাৰ প্ৰৰোচনাত কাম কৰিবলগীয়া হৈছে। গতিকে এইটোত বিধানসভা অধ্যক্ষগৰাকীৰ দায়িত্ব আছে যে ৰাজ্যখনৰ ৰাজনীতিক ক্ষেত্ৰখনত বিধায়কসকলৰ নীতিগত শৃংখলাটো কেনেকুৱা হৈ থাকিব লাগে। কাৰণ আজি কংগ্ৰেছত যিটো হৈছে, আজি মৃণাল শইকীয়া ডাঙৰীয়াই কংগ্ৰেছৰ এগৰাকী জয়ী হোৱা প্ৰাৰ্থীক অভিনন্দন জনোৱাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই টেলিভিশ্যনৰ পৰ্দাত ক'লে যে আজিৰ পৰা মৃণাল শইকীয়া ডাঙৰীয়া বিজেপি নহয়। আৰু মই জানো যে বিজেপি দলে যদি কালিলৈ মৃণাল শইকীয়া ডাঙৰীয়াৰ বিৰুদ্ধে অধ্যক্ষক অভিযোগ দিয়ে তেতিয়া চাগিলে ইমান দীঘলীয়া নহ'ব। গতিকে কাৰোবালে দৃষ্টিভংগী বেলেগ, কাৰোবালে দৃষ্টিভংগী বেলেগ, এইটো অধ্যক্ষৰ পদবীটোৰ হয়। মই এটা কথা সুধিব খুজিছোঁ বাৰু ডাঙৰীয়া, আপুনি কৈছে কাৰোবাৰ হেঁচা, এই হেঁচা কাৰ পৰা আহিছে সেই কথা আপুনি পোনপটীয়াভাৱে ক'ব নেকি? কোনে হেঁচা দিছে? কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো বক্তব্য যে তেখেতে উপ নিৰ্বাচন নহ'বৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হৈছে, কাৰণ 5টা বিধানসভা সমষ্টিত উপ নিৰ্বাচন অৱধাৰিত। 5গৰাকী বিধানসভাৰ মাননীয় বিধায়ক ইতিমধ্যে সাংসদ হিচাপে নিৰ্বাচিত হৈছে। আৰু আইনত লিখা আছে যে 180 দিনতকৈ বেছি এটা লোকসভা সমষ্টি বা এটা বিধানসভা সমষ্টি খালী হৈ থাকি প্ৰতিনিধিবিহীন হ'ব নোৱাৰে। আৰু আমাৰ অসম বিধানসভা ইলেকশ্যনলৈ প্ৰায় 2 বছৰ আছে। গতিকে এজ পাৰ ল এটা এছেম্বলি ছিট বা এটা পাৰ্লিমেণ্ট ছিট নট মোৰ দেন 6 মান্থ আপুনি ভেকেণ্ট ৰাখিব নোৱাৰে। গতিকে এইটো অৱধাৰিত ইলেকশ্যন হ'ব, কিন্তু মুখ্যমন্ত্ৰীয়ে নতুন এটা কৌশল ৰচনা কৰিব বিচাৰিছে, ইলেকশ্যন নালাগে। কেলৈ নালাগে? কাৰণ যোৰহাটত তেখেতে 3 লাখ ভোটত জয় হ'ম বুলি কৈছিলে, 1.5 লাখত হাৰিলে, তাৰমানে 4.5 লাখ তেখেতৰ অংক খেলি মেলি হৈছে। এতিয়া চিডলি ছিটটোত বিজেপিয়ে প্ৰাৰ্থী দিয়াৰ সম্ভাৱনা নাই, তাত বিজেপিৰ ভেটিও নাই। বঙাইগাঁও ছিটটোত বিজেপিয়ে প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা নাই, সেইটো AGP দখলত আছিলে, তেওঁলোকৰ মিত্ৰ। চামগুৰিত তেখেতসকলে জানে যে কংগ্ৰেছক প্ৰতিৰোধ কৰিব নোৱাৰে। অকল ধলাইত বিজেপি আৰু কংগ্ৰেছৰ ডাইৰেক্ট কণ্টেষ্ট হ'ব, বিহালীত বিজেপি শোচনীয় পৰাজয় হ'ব। গতিকে তেখেতে বিজেপি দলৰ স্বাৰ্থ যেতিয়া নাই, সেইকাৰণে হয়তো মুখ্যমন্ত্ৰীয়ে কালি কৈছে যে উপ নিৰ্বাচন নহ'বও পাৰে। আৰু যি 5জন বিধায়কৰ বিৰুদ্ধে আমি অভিযোগ আনিছোঁ, নৰ্থ কৰিমগঞ্জ ছিটত আমি এইবাৰ প্ৰায় 70,000 মান ভোটত জিকিছোঁ, য'ত ছিদ্দিক আহমেদ ডাঙৰীয়া MLA। মই একজেক্ট ফিগাৰটো ভুল হ'ব পাৰে, যথেষ্ট পৰিমাণৰ ব্যৱধানত আমি জিকিছোঁ। বাঘবৰত যিজন বিধায়কৰ বিৰুদ্ধে আমি অভিযোগ আনিছোঁ, তাত আমি এটা হিউজ মাৰ্জিনত আমি জিকিছোঁ। মঙলদৈত এতিয়া
যিটো পৰিৱেশ আৰু পৰিস্থিতি হৈ আছে ইণ্ডিয়া এলায়েন্সৰ গোটেই দেশজুৰি ৰহাত দিল্লীত কেন্দ্ৰীয় চৰকাৰ গঠন হোৱাৰ পিছত এই চিটবিলাকত কংগ্ৰেছে যে তীব্ৰ প্ৰত্যাহ্বান জনাব বিজেপিক এইটো মুখ্যমন্ত্ৰীগৰাকী আশ্বস্ত গতিকে তেখেতৰ উপনিৰ্বাচনৰ প্ৰতি তেখেতৰ যিটো ভয় আগতেতো তেখেতে MLAক ৰিজাইন দিয়াই পেলাই উপনিৰ্বাচন পাতিছিলে ৰাজভঁৰালৰ পইচা খৰচ কৰি 5জন 4জন MLAক পদত্যাগ কৰাই পেলাই উপনিৰ্বাচন পাতিছিলে সেই একেজন মুখ্যমন্ত্ৰীয়ে 2024 চনৰ লোকসভা নিৰ্বাচন হৈ যোৱাৰ পিছত হ'বলগীয়া 5টা ইলেকশ্যন আৰু অধ্যক্ষৰ সিদ্ধান্তৰ পাছত হ'বলগীয়া 5টা ইলেকশ্যন পাতিবলৈ যে ভয় খাইছে সেইটো কালি তেখেতৰ বক্তব্যত ঠিক আছে মই বৰডাঙৰীয়া মই পুনৰবাৰ আপোনাৰ ওচৰলৈ যাম আমি কমলক্ষ দেৱপ্ৰকাশ আৰু সিদ্দিক আহমেদ তেওঁলোকৰ হয়তো আমি সংলগ্ন হ'ম এতিয়ালৈকে কমলক্ষৰ সৈতে সংযোগ হোৱা নাই হ'লে মই তেওঁৰ বক্তব্য জানিম আপোনাৰ কথাখিনিৰ ওপৰত মই সুভাষ দত্ত যিটো কথা কৈছে যে ভূপেন বৰাই যে আপোনালোকে ভয় কৰিছে বা আপোনালোকে এইবাৰ নিৰ্বাচনটোত এই 5টা সমষ্টিত নিৰ্বাচনত জয়ৰ সম্ভাৱনা কম কাৰণে আপোনালোকে নিৰ্বাচন পাতিব বিচৰা নাই মুখ্যমন্ত্ৰীয়ে স্থিতি সলনি কৰিছে কি ক'ব বিচাৰিব আচ্ছা মই কথাখিনি ক'ম মোৰ আপোনাৰ ওচৰত এটা আপত্তি আছে কওক আপুনি কৈছিলে যে ইলেকশ্যনৰ ৰিজাল্ট ওলোৱাৰ দিনটোত মোক মাতিব ইয়ালৈ আপোনাক মোক নামাতিলে মই সদায় এটা কথা কৈ থাকোঁ যে ভূপেন বৰা ডাঙৰীয়া তেখেতৰ নিজৰ বুথটোত হাৰিব আৰু তেখেতৰ যিটো বিহপুৰীয়া বিধানসভা সমষ্টিৰ 19 নং দেওতলা ME স্কুলৰ যিটো বুথ তাত তেখেতসকল পৰাজিত হৈছে বিজেপিয়ে 423টা ভোট পাইছে আৰু ভূপেন বৰা ডাঙৰীয়াৰ পাৰ্টীয়ে 260টা ভোট পাইছে মানে মই সদায় যিটো কথা কৈছিলোঁ যে তেখেতে নিজৰ বুথত হাৰিব এইবাৰ তেখেতে হাৰিলে আচ্ছা এতিয়া কথাটো হৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে কাৰোবালে ভয় কৰি নিৰ্বাচন নপতা নিৰ্বাচনত অংশগ্ৰহণ নকৰা এনেকুৱা ধৰণৰ কাম কেতিয়াও নকৰে আমাৰ দলৰ সাধাৰণ সম্পাদক প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া বিহালী সমষ্টিত ঘূৰি আছে দিনে নিশাই ঘূৰি আছে তেখেতৰতো খজতি উঠা নাই যে নিৰ্বাচন নপতাকৈ তেখেতে এনেই ঘূৰি ফুৰিব নেকি তাত নাই কিন্তু সেইটো এটা টেকনিকেল এটা বক্তব্য মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো বক্তব্যৰ কথা কৈ আছে এইটো এটা টেকনিকেল বক্তব্য যে এক্সিষ্টিং যিটো এছেম্বলি কনষ্টিটুৱেঞ্চি তাত বাই ইলেকশ্যন হ'ব নে ডিলিমিটেড মানে যিটো এছেম্বলি কনষ্টিটুৱেঞ্চি তাত বাই ইলেকশ্যন এইটো এটা মানে অলপমান হেৰি আছে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেখেতে উত্তৰটো দিওঁতে সেই কথাখিনিকে অলপ অপব্যাখ্যা হৈ আছে মই যিটো বুজি পাইছোঁ এতিয়া কথাটো হ'ল যে উপনিৰ্বাচন হ'ব উপনিৰ্বাচনত কংগ্ৰেছৰ হাতত থকা যিটো চিট চামগুৰি সেইটো ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁট NDA দখল লাগিব মইতো আজি আপোনাক গেৰাণ্টি দি ক'লোঁ ঠিক আছে মই আহিম আপোনাৰ আৰু আপুনি যিদিনাখন ভোটৰ কাউণ্টিং হ'ব সেইদিনাখন মোক মাতিব কিন্তু ঠিক আছে এবাৰ কিন্তু নামাতিলে অধিক বৰা ফুকন ডাঙৰীয়া আপুনি কি ক'ব যে দুটা বিষয় আচলতে এটাটো ক'লোঁ যে 5জন নিলম্বিত কংগ্ৰেছ বিধায়ক যিকেইজনে হয়তো দলকো অলপমান অস্বস্তিত পেলাইছে দলৰ তেওঁলোকে হয়তো তেওঁলোকে সাংগঠনিক বা দলৰ আছে তেওঁলোকৰ হেৰি কিন্তু তেওঁলোকক নিলম্বন কৰি থৈছে কিন্তু তেওঁলোকে সদনৰ মজিয়াত তেওঁলোকে দল বিৰোধী কাৰ্যকলাপ চলাইছে আৰু তেওঁলোকে ইতিমধ্যে দেখিবলৈ পাইছোঁ যে দলৰ বিৰুদ্ধে প্ৰচাৰ চলাই আছে আনফালে উপনিৰ্বাচন 5টা সমষ্টি মুখ্যমন্ত্ৰীয়ে এবাৰ ক'লে পুৰণি সমষ্টি আধাৰ নিৰ্বাচন হ'ব পৰৱৰ্তী সময়ত স্থিতি সলনি কৰি গ'লে নিৰ্বাচন পাতিব নোৱাৰিব পাৰোঁ কি ক'ব বিচাৰিব প্ৰথম কথা চাওক যি 5টা সমষ্টিত মানে কংগ্ৰেছে নিলম্বিত 5জন কংগ্ৰেছৰ প্ৰতিনিধি গতিকে মই কওঁ যে সেই 5টা সমষ্টিত জনপ্ৰতিনিধি নাই কাৰণ ৰাইজে ভোট দিয়াজনে জনপ্ৰতিনিধি তেওঁলোকে তেওঁলোকৰ যিসকলে ভোট দিছিলে যিটো দলৰ কাৰণে তেওঁ যিহেতু দলটোত নাই গতিকে তাত 5টা সমষ্টি ইতিমধ্যে জনপ্ৰতিনিধি শূন্য হৈছে বাকীকেইটা যিকেইজন ইতিমধ্যে প্ৰাৰ্থিত্ব হৈ পেলাই আঁতৰিছে বেলেগ কথা কিন্তু মই এটা কথা মই আৰম্ভণিতে কৈ থ'ব বিচাৰিছোঁ যে আগন্তুক যিকোনো নিৰ্বাচন বিৰোধীৰ কাৰণে কিমান সহজ নহ'ব এই কথাটো অন্ততঃ বিৰোধী শক্তিবিলাকে জনাটো ভাল কাৰণ বিজেপিৰ যিটো ৰণকৌশল এই ৰণকৌশল কিন্তু লোকসভা নিৰ্বাচনৰ পিছদিনাখনৰ পৰা আৰম্ভ কৰিছে প্ৰথম দিনাখনে তেওঁ দিল্লীত যিটো আৰম্ভ কৰিছে আপোনালোকে যদি দেখিব যেতিয়াই মানে হাৰিয়ানা ৰাজস্থান উত্তৰ প্ৰদেশত ইলেকশ্যন তেওঁলোকৰ বেয়া হৈছে যেতিয়াই তেওঁলোকে দেখিছে ৰাজপুতবিলাক বা জাতবিলাক তেওঁলোক অসন্তুষ্ট হৈছে কৃষকসকল লগে লগে প্ৰথম কেবিনেটত কিন্তু কৃষকৰ স্বাৰ্থত তেওঁলোকে এটা সিদ্ধান্ত শক্তিশালী কৰি লৈছে পূৰ্বৰ সিদ্ধান্ত কিন্তু অধিক শক্তিশালী লৈছে যিটো সময়ত অসমৰ নতুন প্ৰজন্মই দুটামান সমষ্টিত বিশেষকৈ যোৰহাট লোকসভা সমষ্টিত নতুন প্ৰজন্মই বিজেপিৰ লগত থকা নতুন প্ৰজন্মই কিন্তু গৌৰৱ গগৈৰ পক্ষত থিয় হ'ল তাৰ লগে লগে প্ৰথমখন লোকসভা নিৰ্বাচনৰ পিছৰ কেবিনেটখনৰ ষ্টেট গভৰ্ণমেণ্টৰ অসমত প্ৰথম কেবিনেটখনৰ সিদ্ধান্ত কি ল'লে যে
যিবিলাক 16-17 বছৰ 26-18 বছৰ ভোট দিব পাৰিব সেই ছাত্ৰীসকলক সহায় কৰিবৰ কাৰণে সহজ ভাল কথা তেওঁলোকৰ কাৰণে আৰ্থিক সহযোগৰ কাৰণে সিদ্ধান্ত ল'লে গতিকে এই প্ৰক্ৰিয়াবিলাক সন্মুখত ৰাখিয়ে পেলাই কিন্তু বিৰোধীয়ে কথাবিলাক চিন্তা কৰিব লাগিব ঠিক একেদৰে আপুনি যিটো বিষয় আজি দাঙিছে এইটো ক্ষেত্ৰত যদি চাই দেখিব যে এই যিটো পতা নাই নিৰ্বাচন সেইটো এটা কৌশল হ'ব পাৰে তাক আমি যিমানে যি নকওঁ আজি স্পীকাৰৰ নেতৃত্বত কাম চলাই স্পীকাৰে কামটো আৰম্ভ কৰিছে কিবা বিভিন্ন ধৰণৰ লিগেল কথা থাকিব পাৰে এনেকুৱা ধৰণৰ বিভিন্ন কাৰণ দেখুৱাই এই গোটেইটো সুবিধা ল'ব পাৰে আপোনালোকে কথাটো যদি চাই দেখিব যে পঞ্চায়ত নিৰ্বাচনলৈ আৰু নিৰ্বাচনলৈ মই ভাবোঁ যে এই 5টা সমষ্টিত তেওঁলোকে এই 5টা সমষ্টিত তেওঁলোকে এনেকৈ ৰাখিব পঞ্চায়ত নিৰ্বাচনলৈকে পঞ্চায়ত নিৰ্বাচন সমাজে এবাৰ চিটি গভৰ্ণমেণ্ট আৰু চেয়াৰমেন আনি ক'ত সোমোৱাব সেইটো এটা কথা আছে সেইবিলাকত সিদ্ধান্ত ল'ব লাগিব তাৰ বাহিৰে এই যে 5টা সমষ্টিৰ নামত যিটো কংগ্ৰেছৰ 5টা সমষ্টি সেইকেইটা ইতিমধ্যে বিজেপিৰ নেতৃবৰ্গৰ দ্বাৰা এই সমষ্টিকেইটা পৰিচালিত হৈছে গতিকে তাত সংগঠন ইতিমধ্যে তেওঁলোকে দৃঢ় কৰি লৈছে আৰু যিমানেই দেৰি হ'ব তিমানে এই 5টা সমষ্টিত কংগ্ৰেছী যিসকল বিধায়ক আছে তেওঁলোকৰ সমৰ্থন লাহে লাহে কমিব গতিকে বিজেপিৰ ডাইৰেক্ট প্ৰাৰ্থী দিয়াৰো সময়ত আহিব গতিকে এইবিলাক বিভিন্ন কৌশল থাকিব পাৰে আৰু এইকাৰণে যিটো কথাটো ইতিমধ্যে কৈছে যে লোকসভা নিৰ্বাচন যিহেতু লোকসভা নিৰ্বাচন আমাৰ 14টা সমষ্টিৰ লোকসভা নিৰ্বাচন যিহেতু নতুন ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াত হ'ল একেটা যুক্তি স্বাভাৱিকভাৱে আগন্তুক সময়ত বিধানসভা নিৰ্বাচনৰ ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াত হ'ব এইটো সুযোগ ল'ব তেওঁলোকে যিকোনো কথাই নহওক যিহেতু লোকসভা পাতিছে গোটেই বিধানসভা হ'ব গতিকে এই প্ৰক্ৰিয়াবিলাকৰ কাৰণে মই ভাবোঁ যে কথাবিলাক অলপ কঠিন কিন্তু বিৰোধীয়ে এই কথাবিলাক কি ধৰণে মানুহৰ ওচৰলৈ লৈ যায় সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব যে চৰকাৰখনক কি ধৰণে হেঁচা প্ৰয়োগ কৰিব পাৰে যে তাৎক্ষণিকভাৱে যাতে এই 9টা সমষ্টি 9টা জনপ্ৰতিনিধি নোহোৱাকৈ যদি 9টা বিধানসভা সমষ্টি ওলমি থাকে এই 9টা সমষ্টিৰ জনসাধাৰণৰ ডাইৰেক্টলি কিন্তু উন্নয়ন নহ'ব সেইটো কি ক'ব বিচাৰিব গোটেই বিষয়টোলৈ চাওক মূল কথাটো এনেকুৱা যে এই গোটেই সামগ্ৰিক যিটো ব্যৱস্থা ইতিমধ্যে নিলম্বন প্ৰক্ৰিয়ালৈ আৰম্ভ হৈছে সেই প্ৰক্ৰিয়াটোলৈ আমি যদি যাওঁ তেতিয়া হয়তো ক'ৰবাত স্পীকাৰৰ যিটো পজিশ্যন বা তেওঁৰ যিটো ভূমিকা সেইটো সম্পৰ্কত মানুহৰ মনত প্ৰশ্ন উত্থাপন হ'ব পাৰে গতিকে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে স্পীকাৰৰ ইণ্ডিপেণ্ডেঞ্চ আৰু তেওঁৰ নিউট্ৰেলিটি এই বিষয়টো লৈ পেলাই এটা কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ চাব লগা কথা আমাৰ আহিছে এই বিষয়টোত আৰু বিভিন্ন সময়ত আমি দেখিছোঁ যে স্পীকাৰ যিহেতু মেজৰিটি যিটো পাৰ্টি থাকে বা সেই পাৰ্টিৰ পৰা সাধাৰণতে হয় বা তেওঁলোকে চৰকাৰত থকা পক্ষটোৱে তেওঁলোকক নিৰ্বাচন কৰে গতিকে তেওঁলোকৰ যিটো পজিশ্যন সেই পজিশ্যনটো বেছি সময়তে তেওঁলোকে কিন্তু কনষ্টিটিউশ্যনেল বাইণ্ডিঙত থাকিও পাৰাখিনি কিন্তু সাহসীয়া পক্ষক ফেভাৰ কৰে এই কথাটো আমাৰ তেনেকুৱা লাগে কিন্তু বিভিন্ন আমি উদাহৰণ দিব পাৰোঁ আমি এই উদাহৰণবিলাকলৈকে নাযাওঁ কিন্তু মই ভাবোঁ অসমৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে 5গৰাকীকে বিধায়কে বিভিন্ন ধৰণৰ দল বিৰোধী কাৰ্যত মুকলিকে তেওঁলোকে এই কথাটোত জড়িত হৈছে আৰু একে সময়তে এই কথাটো ক'ব লাগিব যে বিজেপি পক্ষটোৱে কিন্তু তেওঁলোকক এক প্ৰকাৰ নিজৰ মানুহ বুলি মানি লোৱাৰ নিচিনা এটা পৰিৱেশ তেওঁলোকে আমাৰ মাজত আনি দিছে তাৰ পৰৱৰ্তী সময়ত কিন্তু যেতিয়া এই বিষয়বিলাক আজি 1 বছৰ ধৰি চলি আছে আৰু এটা সিদ্ধান্তলৈকে অহা নাই মই নাভাবোঁ যে তাত কিবা সাংঘাতিক কনষ্টিটিউশ্যনেল এটা কথা লৈ পেলাই তেওঁ কিবা লেপছ কৰিব মানে স্পীকাৰে কিন্তু নকৰিব পাৰে কিন্তু নকৰিলেও বিধানসভাৰ অধ্যক্ষগৰাকীয়ে কিন্তু মই ভাবোঁ এই বিষয়টো লৈ পেলাই এটা সিদ্ধান্ত ল'বৰ কাৰণে ইমান বেছি এটা সময় যে লৈছে এই বিষয়টো কিন্তু মানুহৰ মাজত এটা প্ৰশ্ন উত্থাপন হোৱাটো অত্যন্ত স্বাভাৱিক কথা প্ৰথম কথা দ্বিতীয় কথাটো হ'ল 5টা সমষ্টি ইতিমধ্যে ভেকেণ্ট হ'ল আৰু এই 5টা সমষ্টিত আটাইতকৈ যিটো ভেলিড কুৱেশ্যন হৈছে এইটো হৈছে নিৰ্বাচন উপনিৰ্বাচন হ'বনে নাই মই নাভাবোঁ যে এই প্ৰশ্নটো লৈ পেলাই কোনোবা কেতিয়া ক'ৰবাত আলোচনা কৰিছে কাৰণ উপনিৰ্বাচন সাধাৰণভাৱে হৈ থাকে এই কথাটো যেতিয়া খালী হয় মানুহ বিধায়ক মৰে আনটাইমলি মৰে বা বিভিন্ন কাৰণত ৰিজাইন দিয়ে তেতিয়া অট'মেটিক এই খালী হোৱা চিটত উপনিৰ্বাচন হয় গতিকে উপনিৰ্বাচন হ'বনে নহ'ব এই বিষয়টো অত্যন্ত চাতুৰ্যৰে বিচক্ষণ বুলি নিজকে পৰিচয় দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানুহৰ মাজত মেলি দিছে দি পেলাই এটা কনফিউজন সৃষ্টি কৰিছে মই ভাবোঁ আৰু মই নাভাবোঁ কোনো কাৰণতে যে এই উপনিৰ্বাচন নপতা কিবা কাৰণ থাকিব পাৰে এতিয়া মূল এটা এনেকুৱা প্ৰশ্ন হৈছে ডিলিমিটেশ্যনৰ আগৰ পৰ্যায়ত হ'বনে পিছৰ পৰ্যায়ত হ'ব এটা প্ৰশ্ন কিন্তু মই ভাবোঁ এই যিটো কুৱেশ্যন এই কুৱেশ্যনটোত আটাইতকৈ সহজ প্ৰশ্নটো হ'ল তেওঁলোক যিগৰাকী মানে সংশ্লিষ্ট বিধায়ক ৰিজাইন দিছে তেওঁলোকে সংসদলৈ নিৰ্বাচিত হৈছে তেওঁলোকে কাক প্ৰতিনিধিত্ব কৰিছিল তেওঁলোকে পুৰণা সমষ্টি যিটো সমষ্টি ডিলিমিটেশ্যনৰ আগত আছিল সেই মানুহখিনি প্ৰতিনিধিত্ব কৰিছিল গতিকে স্বাভাৱিকভাৱে এই দুটা সৰু জেনেৰেল নলেজৰ কথা সেই দুটা কথা লৈ পেলাই কনফিউজন সৃষ্টি কৰিছে আৰু সেই কনফিউজন সৃষ্টি কৰাটো মই ভাবোঁ তেওঁলোকে ৰাজনৈতিক এটা কিবা
তেওঁলোকে এটা ছাল হ'ব পাৰে এই কথাটো আমি জানো কিন্তু বিৰোধীয়ে এই বিষয়টো লৈ পেলাই যিধৰণে কথাটো আগবঢ়াই নিব লাগিছিল সেইধৰণে আগবঢ়াই নিনি পেলাই এই ক'ৰবাত মুখ্যমন্ত্ৰী দিয়া জালখনত ভৰি দিছে নেকি এইটো কিন্তু এটা প্ৰশ্ন আৰু অন্য এটা কথা যিসকল বিধায়ক ইতিমধ্যে এই মানে অলমষ্ট এণ্টি ডিফেকশ্যন ল'ত তেওঁলোকৰ পদবী যাব বুলি আমি ধৰি লৈছোঁ বা ভাবি লৈছোঁ তেওঁলোকৰ যিটো সমষ্টিত পৰিৱেশ এতিয়া সেই সমষ্টিত কিন্তু বেছিভাগৰ পৰিৱেশ কিন্তু বৰ ভাল দেখা নাই যদিও অদীপ দায়ে কৈছে যে সাংগঠনিকভাৱে তাত বিজেপি যথেষ্ট পৰিমাণে সবল হোৱাৰ সুযোগ আছে মই ভাবোঁ যিগৰাকী বিধায়কে তাত ইমান দিনে কংগ্ৰেছৰ এটা শক্তিশালী পজিশ্যন লৈ পেলাই তেওঁলোকে অত্যন্ত বেয়া দিনত জিকি আহিছে তাত কিন্তু আমি লক্ষ্য কৰোঁ যে বিজেপিৰ কিন্তু পজিশ্যনটো আগৰ পৰাই যথেষ্ট পৰিমাণে শক্তিশালী তেওঁলোকে বহুত বেছি ডাঙৰ মাজত জিকা নাই গতিকে তেওঁলোকে এই যিটো প্ৰক্ৰিয়াৰ মাজত সোমাই গৈছে তাৰ এই প্ৰক্ৰিয়াৰ মাজত গৈ পেলাই তেওঁলোকে কিন্তু নিজৰ যিটো পজিশ্যন সমষ্টিটো একেবাৰে বিধ্বস্ত হ'ব আৰু তাৰ পিছত হয়তো এটা পৰ্যায়ত নতুন মুখৰ প্ৰক্ষেপ হ'ব পাৰে তাত তেওঁলোকে ভাবি থকা নিচিনা কথাটো নহ'ব পাৰে এইটো এই 5 গৰাকী নিলম্বিত মই অন্য কথা নাযাওঁ এই 5 গৰাকী নিলম্বিত কংগ্ৰেছ বিধায়ক তেওঁলোকক বিজেপি বা অসম কাৰণ এনেকৈ ওলাইছে যে ছিদ্দিক আহমেদ অকপলৈ যাব অমুক যাব বিজেপিলৈ চেয়াৰমেন যাব এ আই ডি এফলৈ তেওঁলোকক টিকেট দিয়ে নিদিয়ে সেইটো হৈছে নিশ্চয় সেই কথাটো আছে মই আজি আপুনি যদি বাগবৰ সমষ্টিলৈ যায় বাগবৰ সমষ্টিত পূৰ্বৰ যিটো চেয়াৰমেনৰ যিটো পূৰ্বৰ যিটো দুৰ্গ আছিল সেই দুৰ্গ এতিয়া এই মুহূৰ্তত আমি থকা যেন অনুমান কৰা নাই কিন্তু এটা কথা ক'ব লাগিব যে এই যিটো সদ্য সমাপ্ত নিৰ্বাচনটো যদিও বিৰোধী পক্ষই যথেষ্ট পৰিমাণে উৎসাহিত হৈছে বা তেওঁলোকে নিজকে এটা শক্তিশালী যেন অনুভৱ কৰিছে কিন্তু এই মমেণ্টামটো তেওঁলোকে কিন্তু পৰৱৰ্তী সময়ত যিধৰণে নিব লাগিছিল নিব পৰা নাই আজি যদি লক্ষ্য কৰি দেখিব মই এই কথাটো আমি পূৰ্বতো সন্দেহ কৰিছিলোঁ বা ক'ৰবাত প্ৰকাশো কৰিছিলোঁ যে গুৱাহাটী সমষ্টিটো পৰাজয়ৰ পিছত মীৰা বৰঠাকুৰে নিজৰ গোটেই বিষয়খিনি ৰাজহুৱা মঞ্চত ৰাখিব নেকি যদি ৰাখে তেওঁ কিধৰণে ৰাখিব এই বিষয়টো আমি পূৰ্বতে সন্দেহ কৰিছিলোঁ আজি যিধৰণে মীৰা বৰঠাকুৰে কথাবিলাক কোৱা আৰম্ভ কৰিছে যদি এনেকুৱা কথাবিলাক হয় তেতিয়াহ'লে দলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা সমষ্টিৰ পৰা নিৰ্বাচন খেলা এগৰাকী ব্যক্তিয়ে যদি এসপ্তাহ বা 15 দিনৰ ভিতৰতে যদি ৰাজহুৱাকৈ কথাবিলাক নিজৰ ক্ষোভ ব্যক্ত কৰিব ধৰে সমালোচনা কৰিব ধৰে আৰু সেই সমালোচনাত যদি কয় আটাইতকৈ যিগৰাকী বিৰোধী নিজৰ মানে কংগ্ৰেছৰ বিৰোধী যিগৰাকী নেতা হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিকিব লাগে বুলি কয় তেতিয়া কিন্তু কথাবিলাক মানুহৰ মাজত এটা নতুনকৈ আকৌ যিসকলে গুচি গৈছে নিলম্বন হৈছে কিন্তু থাকাসকলৰ পিছতো কিন্তু মানুহে কনফিউজিং এটা কেৰেক্টাৰ তেওঁলোকে পৰ্যায়ভূত হৈ যোৱাত অনুমান কৰে ঠিক আছে মই এই বিষয়ে অধিক আলোচনাৰ মাজলৈ যাম গুণগণ গগৈ তেখেতক মই ক'বলৈ দিম কিন্তু মই বিৰতি এটা সন্দেহ বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত আমি কথা পাতিম একেলগে কমলাক্ষ দেৱ পুৰকাস্ত থাকিব আমাৰ সৈতে আৰু ছিদ্দিক আহমেদ দুইজন কংগ্ৰেছৰ বা নিলম্বিত নেতা তেওঁলোকৰ সৈতে কথা পাতিম কিন্তু তাৰ পূৰ্বে খন্তেক সময় বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ NKTVৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ আজি আমি দৰবাৰত আলোচনা কৰি আছোঁ ৰাজ্যৰ 5টা সমষ্টিৰ হ'বলগীয়া উপনিৰ্বাচন আৰু কংগ্ৰেছৰ 5 নিলম্বিত বিধায়কক লৈ মই এইবাৰ সংযুক্ত হৈছোঁ আমাৰ সৈতে সংযুক্ত হৈছে কমলাক্ষ দেৱ পুৰকাস্ত তেখেত আছে বৰ্তমান বৰাক উপত্যকাত সেইদৰে কৰিমগঞ্জৰ পৰা আমাৰ সৈতে উপস্থিত আছে ছিদ্দিক আহমেদ মই অকণমান কমলাক্ষ দেৱ পুৰকাস্ত আপোনাৰ ওচৰলৈ গৈছে মই আপোনাৰ পৰা জানিব বিচাৰিম বৰ্তমান সময়ত আপুনি কংগ্ৰেছৰ এজন নিলম্বিত বিধায়ক কিন্তু মই বৰ্তমান সময়ত আপোনাক কি বুলি পৰিচয় দিম কোন দলৰ বিধায়ক কিংবা আপুনি বিজেপিৰ সৈতে আছে বুলি দেখিছোঁ কিন্তু আপোনাক মই পৰিচয় কি বুলি দিম কথাটো হৈছে কি আজিৰ দিনত মই মুখ্যমন্ত্ৰী ডেভেলপমেণ্টক সমৰ্থন কৰিছোঁ তাৰ কাৰণে মোক ছাছপেণ্ড কৰিলে তো কথাটো ছাছপেণ্ড কৰিলে তাৰপিছতে স্পীকাৰৰ ওচৰত কমপ্লেইন দিলে কেছলৈ যাওঁ বুলি হেৰি কৰিলে স্পীকাৰৰ ওপৰত আমাৰ ওপৰত এটা কেছো দিলে তো চ' ডেট মই ভাবোঁ যে আজিৰ দিনত যিমান দূৰ ইটোৰ এটা ৰিজাল্ট নোলায় আল্টিমেটলি আমি ইটোৰ ওপৰত কিবা কোৱা এইটো অকণমান টান আছে কিন্তু আল্টিমেটলি এটাই কথা যে আমাৰ কংগ্ৰেছৰ এনে এটা অৱস্থা হৈছে যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ভাল কাম কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া অসমৰ ৰাইজৰ কাৰণে যেতিয়া মাত মাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ডেভেলপমেণ্টৰ কাৰণে কিবা স্কিম ভাৰত চৰকাৰৰ যেতিয়া স্কিম আহে যেতিয়া MLA বিলাকক ইনভলভ কৰা হয় তেতিয়া আমি চাইছোঁ যে কংগ্ৰেছৰ লিডাৰশ্বিপে যদি প্ৰগ্ৰামত এটেণ্ড কৰে তেনেহ'লে সিহঁতক ছাছপেণ্ড কৰে যে এই যিটো মেণ্টেলিটি এই মেণ্টেলিটিৰ কাৰণে কংগ্ৰেছৰ আজি এনে এটা অৱস্থা হৈছে পুৰকাস্ত ডাঙৰীয়া এই কথা মই সুধিব যে আপুনি আপুনি কংগ্ৰেছৰ এজন বিধায়ক কংগ্ৰেছ দলৰ আপুনি কাৰ্যকৰী সভাপতিৰ দায়িত্বত আছিলে গতিকে মানে দলৰ জ্যেষ্ঠ নেতা কিন্তু আপুনি যেতিয়া মুখ্যমন্ত্ৰী প্ৰশংসা কৰিব সেইটো দল বিৰোধী কাৰ্য নহ'ব জানো সেইটো মই যেতিয়া আমাৰ মুখ্যমন্ত্ৰীৰ যেতিয়া মই বিধানসভাত বেটেনলি মই অপ'জ কৰিছিলোঁ মই অপ'জ কৰিবৰ কাৰণে অপ'জ কৰিছিলোঁ পূৰা অপ'জ কৰিছিলোঁ পূৰা অফেন্সিভ কৰিছিলোঁ তেতিয়া প্ৰদেশ কংগ্ৰেছ সভাপতিয়ে বেয়া পাইছিল মোক
যে তুমি ইমান এগেইনষ্ট কিয় কৰি থাকা আৰু যেতিয়া মই জগত খলটেকত পৰিছিলোঁ তেতিয়া আমি দেখিছোঁ যে প্ৰদেশ কংগ্ৰেছে এটাও প্ৰেছ মিট কৰা নাই মই ভূপেন বৰাক বাৰ বাৰ ক'লোঁ যে আপুনি প্ৰেছ মিট কৰক আপুনি এনেকুৱা কৰক মই এজন ৱাৰ্কিং পেচেণ্ট হয় মোৰ ফেভাৰত এটা কথা কোৱা নাই সেইটো কাৰণে কোনে মিলি আছে আৰু যিকেইটা বিধায়ক আছে বিধায়কটো প্ৰত্যেকজন বিধায়ক মিলি আছে কাৰ লগত সম্পৰ্ক নাই সেইটো কাৰণে মই অপেনলি এপ্ৰিচিয়েট কৰিছোঁ আৰু মই সঁচা কথা কৈছোঁ এজন ভিজনাৰী লিডাৰ হয় আমাৰ মুখ্যমন্ত্ৰী এজন ভিজনাৰী লিডাৰ হয় হি ইজ এ ছ'চিয়েল ৰিফৰ্মাৰ এইটো কাৰণে মই ভাবোঁ এজন মুখ্যমন্ত্ৰী ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এটা দৃষ্টান্ত স্থাপন কৰিছে তেওঁৰ যিটো নেম এণ্ড ফেম এইটো আমি অস্বীকাৰ কৰিব নোৱাৰি বিৰোধিতা কৰি থাকক ঠিক আছে কিন্তু আজি যদি আপুনি যদি ৰাজস্থানত যায় আজি যদি আপুনি মধ্যপ্ৰদেশত যায় আজি যদি আপুনি গুজৰাটত যায় তেনেহ'লে যাই কেনে আপুনি গম পাব যে যেতিয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি কোৱা হয় আপুনি কেইদিন আগতে গৈছিলোঁ আৰু যেতিয়া মই ক'লোঁ যে মই অসমৰ পৰা আহিছোঁ আপকা চিফ মিনিষ্টাৰ বহুত তাগৰা আদমি হয় একদম উনকা বলনে কা ষ্টাইল বহুত আচ্ছা হয় তো এই যে নেম এণ্ড ফেম যিটো মই ভাবোঁ যে কেতিয়াও এনেকুৱা অসমৰ মুখ্যমন্ত্ৰী এনেকুৱা নেম এণ্ড ফেম হোৱা নাই ডেভেলপমেণ্টৰ ক্ষেত্ৰত কিন্তু সৌখিল্যালৈ হয় সৌখিল্যালৈ আপুনি সদনৰ মজিয়াত আপুনি মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰিছিলে বিজেপি দলক সমালোচনা কৰিছিলে হঠাৎ আপোনাৰ পৰিৱৰ্তন হৈছে মই বিষয়ে জানিম আপোনাৰ পৰা কিন্তু মই তাৰ আগতে মই অকণমান ছিদ্দিক আহমেদৰ ওচৰলৈ গৈছোঁ আহমেদ ডাঙৰীয়া মই আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ বৰ্তমান আকৌ একেটা প্ৰশ্ন যে আপোনালোকক কংগ্ৰেছ দলে নিলম্বন কৰি ৰাখিছে বৰ্তমান আপোনাক মই কি বুলি পৰিচয় দিম নিলম্বিত বিধায়ক বুলি ক'ম নে এজন কি বুলি আপুনি এজন জ্যেষ্ঠ এটা মন্ত্ৰী আছিলে আপুনি অসমৰ আপোনাক কি বুলি মই পৰিচয় দিম চাওক এইটো সঁচা মই কংগ্ৰেছৰ পৰা নিৰ্বাচিত হৈছোঁ কিন্তু কংগ্ৰেছৰ যিটো পৰিস্থিতি আপুনি নিশ্চয় দেখিছে ৰাজ্যসভাৰ যেতিয়া ইলেকশ্যন হ'ল ৰাজ্যসভাৰ ইলেকশ্যনৰ টাইমত তেওঁলোকে মোৰ ওপৰত ব্লেম উঠালে যে মই নেকি কংগ্ৰেছক ভোট দিছোঁ বিজেপিক ভোট দিছোঁ এটা ব্লেম উঠালে আপোনালোকে তেতিয়া নিশ্চয় ষ্টেটমেণ্ট দেখিছে নুৰুল হুদাই যিটো ষ্টেটমেণ্ট দিছে যে তেওঁ কৈছে যে আমাৰ কোনো কংগ্ৰেছী বিধায়কে বিজেপিক ভোট দিয়া নাই আৰু একদম অপেনলি কৈছে দুজনে এজেণ্ট স্বাৰ্থে আছিলে আৰু নুৰুল হুদা ভিতৰত ছাপৰ্টিং আছিলে তেওঁ ভিতৰত থাকি তাৰপিছত তেওঁ নাজানা নেকি কোনে ক'ত ভোট দিছে গতিকে তেতিয়াৰ পৰাই এটা কাজিয়া লাগিছে কাৰণ ইয়াত 2-3জন মানুহ আছে আমাৰ মই অপেনলি কৈছোঁ যে জিতেন্দ্ৰ সিং আৰু ষাটে ডাঙৰীয়া তেওঁলোক দিল্লীৰ পৰা আহে আগে মানে মোৰ যিটো যেতিয়া মোৰ টিকেট মই বিচাৰিছিলোঁ তেওঁলোকে তেতিয়া 5 কোটি টকা মোৰ পৰা বিচাৰিছিলে আৰু পিছে তেওঁলোকৰ লগত কাজিয়া হ'ল মানে হাতাহাতি পৰ্যায় হৈ গ'ল ষাঠেৰ লগত তেওঁৰ লগত মোৰ তেনেকুৱা পৰিস্থিতি মাতবোল নাই আৰু কংগ্ৰেছৰ কিছুমান লিডাৰ আছে যেমন ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁ এনেকুৱা তেওঁৰ ষ্টাইল যে তেওঁৰ বাহিৰত আৰু কাকো মানে তেওঁ পাত্তাই নিদিব বিচাৰে এনেকুৱা পৰিস্থিতি হৈছে গতিকে এই যে পৰিস্থিতি যেতিয়া যে পৰিস্থিতি মুক্ত একদম মানে তেওঁলোকে প্ৰাইমাৰী মেম্বাৰশ্বিপৰ পৰাই ছাছপেণ্ড কৰিলে গতিকে এই যে পৰিস্থিতিত মই তেওঁলোকৰ লগত কেনেকৈ থাকিম গতিকে এই পৰিস্থিতিত মই দেখিলোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকুৱা কাম কৰিছে আৰু বহুত কংগ্ৰেছী বিধায়কসকলে ভিতৰে পূৰা বিজেপিৰ লগত মিলি আছে একদম আমাৰ পাৰ্টিৰ প্ৰেচিডেণ্টক আৰম্ভ কৰি একদম ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ বাকী যে লিডাৰ যিসকল আছে সকলোৰে এটা ৰিলেশ্যন মুখ্যমন্ত্ৰীৰ লগত আছে গতিকে তেওঁৰ লগত মুখত এটা কথা কয় আৰু পেটত আৰু এটা কথা তেওঁলোকে ৰাখে এনেকুৱা পৰিস্থিতিত আজি অসমৰ যিটো পৰিস্থিতি আপোনালোকে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি অসমৰ লিডাৰ ক'লে নহ'ব আমি ধৰিব লাগিব যে গোটেই ভাৰতবৰ্ষত অন্তত 3-4জন লিডাৰৰ মাজত আমাৰ অসমৰ মুখ্যমন্ত্ৰী আছে গতিকে আপুনি য'তেই যায় হয় বুজিলোঁ আপুনি মুখ্যমন্ত্ৰীৰ তেখেতৰ প্ৰশংসাত বা মুখ্যমন্ত্ৰীৰ কাৰ্য সমৰ্থনত আপুনি তেওঁলোকৰ প্ৰতি অনুগত হৈছে মই আহিম অকণমান আপোনাৰ ওচৰলৈ মই গুণগত গৈ কি ক'ব আপুনি দুগৰাকী আপোনালোকৰ দলৰ এসময়ত জ্যেষ্ঠ বিধায়ক আছিলে দুয়োগৰাকী এগৰাকী প্ৰাক্তন মন্ত্ৰীও আছিলে ছিদ্দিক আহমেদ ডাঙৰীয়া তেখেতসকলে আপোনালোকৰ কাম কাজত অসন্তুষ্ট হৈছে ক্ষুব্ধ হৈছে কি ক'ব বিচাৰিব আপুনি প্ৰথমতে মই খুব আচৰিত হৈছোঁ বিশেষকৈ কমলাক্ষ দেৱ পুৰকাষ্ঠৰ বক্তব্যৰ পৰা তেখেতে কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া যথেষ্ট এজন দক্ষ মুখ্যমন্ত্ৰী বাহিৰত গ'লে তেওঁৰ কথা ভালদৰে কয় আৰু কোৱাৰ কাৰণে তেওঁ কৈছে যে তেওঁৰ এটা
ভিজনাৰী লিডাৰ বুলি কৈছে কিন্তু একেজন কমলাক্ষ দেৱ পুৰকায়স্থই আমাৰ কংগ্ৰেছৰ মজিয়াত থাকোঁতে মুখ্যমন্ত্ৰীক কি ধৰণে সমালোচনা কৰিছিলে কৰাপ্টেড মুখ্যমন্ত্ৰী বুলি কি ধৰণে তেওঁ ভৎসনা কৰিছিলে এইবিলাক কথা ৰাইজে জানে গতিকে মই আচৰিত হৈছোঁ কিবা কাৰণত তেওঁৰ যেতিয়া সমস্যা হৈছিলে তেওঁক যেতিয়া তেওঁৰ বিশেষ এখন বাগিচাক লৈ পেলাই এটা প্ৰশ্ন উত্থাপন হৈছিলে সেই সময়ত তেওঁ কিং কৰ্তব্য বিমূঢ় হৈ পেলাই কিছুমান বক্তব্য ৰাখিছিলে আৰু আমি তেতিয়া তেওঁক যথেষ্টখিনি ভাল পাইছিলোঁ তেওঁ যিটো বলিষ্ঠ পদক্ষেপেৰে তেওঁ কৈছিলে মুখ্যমন্ত্ৰীক কৈছিলে যে কৰাপ্ট চিফ মিনিষ্টাৰ আজি একেজন মানুহৰ মুখত আজি শুনিবলৈ পাইছোঁ তেওঁ ভিজনাৰী লিডাৰ এইটো 1 নম্বৰ কথা 2 নম্বৰ কথা হৈছে ছিদ্দিক আহমেদ ডাঙৰীয়া তেখেতেও যি ধৰণে দল বিৰোধী কাৰ্যকলাপত লিপ্ত হ'ল ৰাজ্যসভাৰ ভোটিঙৰ সময়ত সেইটো কথা অসমৰ সকলো ৰাইজে ভালকৈ জানে এতিয়া দুইজনে এই সময়ত কিহৰ কাৰণে কিহৰ কাৰণত বক্তব্য দিছে বুজিব পৰা নাই কিন্তু তেওঁলোকৰ যদি নৈতিকতা অকণমানো আছে মই ভাবোঁ তেওঁলোকে অচিৰে ৰিজাইন দিব লাগিছিলে তেওঁলোকে কি কাৰণে এই ধৰণে এটা বিভ্ৰান্তিকৰ পৰিস্থিতি সৃষ্টি কৰিছে না জল না থল এই অৱস্থাত কেলৈ আছে তেওঁলোকে ৰিজাইন দিব লাগিছিলে আজি এই টক চলে অহাৰ আগতে তেওঁলোকে ৰিজাইন দি পেলাই আহিব লাগিছিলে তেওঁলোকে ক'ব লাগিছিলে যে আমি ৰিজাইন দিছোঁ আমাৰ নৈতিক দায়িত্ব আমাৰ নৈতিক হেৰি ওপৰত হেৰি কৰি পেলাই আমি ৰিজাইন দিবলৈ গৈছোঁ হয় মই আকৌ ভূপেন বৰাৰ ওচৰলৈ গৈছোঁ ভূপেন বৰা ডাঙৰীয়া ইতিমধ্যে দেখিবলৈ পাইছোঁ আমি এইসকল নেতা আপোনালোকৰ নেতৃত্বৰ কথাত ক্ষুব্ধ হৈ তেওঁলোকে দল ত্যাগ কৰিছে শেহতীয়াকৈ মীৰা বৰঠাকুৰ এক প্ৰকাৰ আপোনাক সমালোচনা কৰিছে শেহতীয়া নিৰ্বাচনী ফলাফলক লৈ আপুনি কি ক'ব বিচাৰিব মীৰা বৰঠাকুৰ শেহতীয়া উদ্গীৰণ এইখনৰ আপোনাৰ কি ক'বলগীয়া আছে নহয় যদি আমি বহিষ্কাৰ কৰোঁ তেতিয়া আমি ডিছকুৱালিফিকেশ্যনৰ কাৰণে যিখন নটিচ আমি অধ্যক্ষক দিছোঁ সেইখন ৰিজেক্ট হ'ব কাৰণ বহিষ্কাৰ কৰাৰ পাছত তেওঁলোক আমাৰ দলৰ পৰা একেবাৰে ফ্ৰী হৈ তেওঁলোক তেতিয়া দলৰ মেম্বাৰেই নাথাকে তেতিয়াহ'লে আমি স্পীকাৰ কেনেকৈ অভিযোগ দিম যেতিয়া দলৰ পৰা কোনোবা এজন মানুহ বহিষ্কাৰ হ'ব তেতিয়া হি উইল নো লংগাৰ বি এ প্ৰাইমেৰী মেম্বাৰ যেতিয়া দলৰ সদস্য পদেই তেওঁ যদি নাথাকিব তেতিয়া দলে তেওঁৰ বিৰুদ্ধে অধ্যক্ষক দিয়া অভিযোগটোৰ কোনো ভিত্তি নাথাকিব এতিয়া তেওঁলোক আমাৰ পৰা ছাছপেণ্ডেড MLA ছাছপেণ্ডেড মেম্বাৰ গতিকে দে আৰ ষ্টিল পাৰ্ট এণ্ড পাৰ্চেল অফ দ্য কংগ্ৰেছ পাৰ্টি আৰু কংগ্ৰেছ পাৰ্টিৰ ডিচিপ্লিনাৰী একশ্যন কমিটি একশ্যন লোৱাৰ পিছত আমি অধ্যক্ষক কৈছোঁ এইকেইটা অভিযোগৰ ভিত্তিত আমাৰ ছিটটো খালী লাগে আমাৰ চিম্বলত তেওঁ জিকিছিল আমি তেওঁ MLA কণ্টিনিউ কৰাটো বিচৰা নাই গতিকে আপুনি তেওঁক এই অভিযোগৰ ভিত্তিত খাৰিজ কৰক আমাৰ দাবীটো শক্তিশালী এক্সপেল কৰাৰ লগে লগে আমাৰ সেই দাবীটোৰ কোনো গুৰুত্ব নাইকিয়া হ'ব না মই বুজিলোঁ আপোনালোকে প্ৰদেশ কংগ্ৰেছে এই সন্দৰ্ভত এটা কৌশলগত স্থিতি অৱস্থান লৈছে শেহতীয়াকৈ এই ক্ষেত্ৰত আপোনালোকে তেওঁলোকক এক্সপেল কৰা নাই নিলম্বন কৰি ৰাখিছে কিন্তু মই সুধিছোঁ মীৰা বৰঠাকুৰৰ প্ৰসংগ শেহতীয়াভাৱে তেওঁ আপোনালোকৰ দলৰ আপোনাৰ নেতৃত্বৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে যিদৰে ছিদ্দিক আহমেদ যিদৰে কমলাক্ষ দেৱ পুৰকায়স্থই কৰিছে আপোনাৰ কি ক'বলগীয়া আছে প্ৰথম কথা হৈছে আমি 14টা সমষ্টিতে ইলেকশ্যন খেলিছোঁ আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে আমি প্ৰত্যেক সমষ্টিত জয় পৰাজয় সকলো কথা আমি ৰিভিউ কৰিম আমাৰ যোৱা 16 তাৰিখে পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং আছিলে যে ৰিভিউ প্ৰক্ৰিয়াটোত জিলা ব্লক আৰু তৃণমূল পৰ্যায়ত কি ধৰণে কৰা হ'ব এটা ডিজাইন পলিটিকেল এফেয়াৰ্ছ কমিটি আমাক বনাই দিব লাগে কিন্তু জিতেন্দ্ৰ সিং ডাঙৰীয়া বিদেশত থকাৰ কাৰণে তেখেতৰ অনুৰোধ ক্ৰমে আমি 16 তাৰিখটো কেনচেল কৰি আমি পৰৱৰ্তী তাৰিখত পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং পাতি আমি প্ৰতিটো লোকসভা সমষ্টিৰ তৃণমূল পৰ্যায়লৈকে আমি ৰিভিউ কৰিবৰ কাৰণে সিদ্ধান্ত আছে সেইকাৰণে মই আশা কৰিম যে অভিযোগ থাকিব পাৰে আৰু অভিযোগ নিশ্চয় থাকিব পাৰে কিন্তু এজন দলৰ অনুগত শৃংখলাবদ্ধ সৈনিক হিচাপে প্ৰত্যেকজন নিষ্ঠাবান কংগ্ৰেছীৰ এইটো দায়িত্ব যে দলৰ ভিতৰুৱা কথা বাহিৰত কৈ দলৰ নেতাকৰ্মীৰ মনত দুখ দিয়াৰ লগতে দলটোক ৰাইজৰ সন্মুখত হেয় প্ৰতিপন্ন কৰিবলৈ কোনো চেষ্টা কৰিব নালাগে আমি কোনো দলৰ উৰ্ধত নহয় দলত মোক অভিযোগ দিব পাৰে কেন্দ্ৰীয় নেতৃত্বক অভিযোগ দিব পাৰে পলিটিকেল এফেয়াৰ্ছ কমিটিত দিব পাৰে জিতেন্দ্ৰ সিং ডাঙৰীয়াক দিব পাৰে অভিযোগ দিয়াত আমাৰ কোনো আপত্তি নাই অভিযোগ যি আছে
সকলোকে দিবলৈ মই কৈছোঁ। ঠিক আছে, মই আহিম আপোনাৰ ওচৰলৈ। হয়, মই অকণ অধিক কুমাৰ ফুকন ডাঙৰীয়া, এইটো ঘটনা যে বিৰোধী কংগ্ৰেছে হয় এইবাৰ নিৰ্বাচনত তেওঁলোকে পূৰ্বতকৈ হয়তো তেওঁলোকে অধিক ভাল প্ৰদৰ্শন কৰিলে, কিন্তু এই যিটো আভ্যন্তৰীণ কণ্ট্ৰল, এই যে আভ্যন্তৰীণ কণ্ট্ৰলৰ কাৰণে এইবিলাক দলৰ নেতাসকল ওলাই গৈ আছে, শেহতীয়াকৈ মীৰা বৰঠাকুৰৰ এক প্ৰকাৰ আওপকীয়াকৈ দলৰ নেতৃত্বৰ সমালোচনা কৰিছে। এই গোটেই কৰ্মকাণ্ড এই বিষয়বিলাকে দলটোক জানো ক্ষতিগ্ৰস্ত নকৰিব তেওঁলোকৰ ভৱিষ্যত সম্ভাৱনা? গোটেই কথাটো যদি চাওঁ দেখিব লৈ যে ৰাজনীতিত যেতিয়া সোমাব তেতিয়া সেইজন ব্যক্তি হৈ নাথাকে, এটা সামাজিক ব্যক্তি হয়। আৰু সামাজিক যেতিয়া ব্যক্তি হয় এটা সংগঠনৰ নেতৃত্বত যেতিয়া তেখেতে স্বীকাৰ কৰে, তেতিয়া মই ভাবোঁ যে কোনো এটা বিষয় তেওঁ ব্যক্তিগতভাৱে লোৱাটো উচিত নহয়। সি কংগ্ৰেছ হওক, বিজেপি হওক, CPM যি দলেই নহওক কিয়, প্ৰথম কথা দলটোত গৈছে, দলটো হিচাপে সামাজিক ব্যক্তি হ'ল, সামাজিক ব্যক্তিয়ে কিবা ক'বলগীয়া থাকে দলৰ মজিয়াত ক'ব। আজি যিয়ে যি কথা নকওক কিয় তেওঁলোকে আজি যদি থিয় হৈছে, যিকেইজন কংগ্ৰেছৰ নেতা বা বিভিন্ন ৰাজনৈতিক দলৰ নেতা যদি ক'ৰবাত থিয় হৈছে, সেই বেনাৰখনৰ পৰাহে থিয় হৈছে। তেওঁ যদি আজি অসমৰ জনসাধাৰণে যদি গম পাইছে, শ্ৰদ্ধা কৰিছে, সেই মীৰা বৰঠাকুৰে হওক বা পুৰুকাষ্টা নহওক কিয়, এইবিলাকক আজি কংগ্ৰেছৰ বেনাৰখনৰ পৰাহে তেওঁলোক থিয় হৈছে। কিন্তু তেওঁলোকে অতীতৰ বিভিন্ন কথা ক'ব পাৰে, কিন্তু সেইটো কোনো যুক্তি নাই, তেওঁ যিহেতু বেনাৰখনত থিয় হৈছে। গতিকে মই ভাবোঁ যে এই ধৰণৰ কথাবিলাক কিন্তু সংশোধন অনাৰ প্ৰয়োজন, কাৰণ তেওঁলোক জনপ্ৰতিনিধি হ'ব বিচাৰিছে, জনসাধাৰণৰ প্ৰতিনিধি। গতিকে জনসাধাৰণৰ যদি প্ৰতিনিধি হ'ব বিচাৰে তেতিয়াহ'লে দলটোৰ প্ৰথমতে প্ৰতিনিধি হৈ লওক, দলটোৰ নেতৃত্ব, দলটোৰ প্ৰতিনিধিয়ে সঁচা অৰ্থত হওক, তাৰপিছত তেওঁলোকে জনসাধাৰণৰ প্ৰতিনিধি হওক। এইবিলাক কিন্তু সংস্কাৰৰ বৰ প্ৰয়োজন। ঠিক আছে, আমি এই বিষয়ে যাম। মই ছিদ্দিক আহমেদ আপোনাৰ পৰা এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া জানিম, কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠানত লৈ লৈছোঁ খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ NKTVৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ। মই এতিয়া পোনে যাব বিচাৰিছোঁ ছিদ্দিক আহমেদ ডাঙৰীয়া। ইতিমধ্যে আপুনি শুনিলে ভূপেন বৰাৰ বক্তব্য, লগতে গুণকান্ত গগৈ তেখেতেও ক'লে। আপোনাৰ এই ক্ষেত্ৰত কি প্ৰতিক্ৰিয়া আছে ছিদ্দিক আহমেদ? চাওক, মোৰ প্ৰতিক্ৰিয়া হ'ল যে কংগ্ৰেছৰ বৰ্তমান যিটো পজিশ্যন আপোনালোকে জানে, কংগ্ৰেছত কিছুমান ভাইৰাছ আছে। যেমন 1 নম্বৰ হ'ল ৰকিবুল চেল ডাঙৰীয়া। তেওঁ যদি যিমান দিন থাকিব, মই ভাবোঁ যে পৰিস্থিতি কংগ্ৰেছ কেতিয়াও ৰিভাইভ নহয়। কাৰণ ৰকিবুল চেল ডাঙৰীয়া এনেকুৱা মানে কংগ্ৰেছক পাৰ্ট কৰি ৰাখিব বিচাৰে। আৰু তেওঁৰ এইবাৰ যিটো ভোট পাইছে, তেওঁ ভাবিছে যে পপুলাৰিটি, তেওঁৰ তাত পপুলাৰিটি নহয়, এইটো মানুহে UDFক ৰিজেক্ট কৰিছে। বদৰুদ্দিন আজমলৰ এগেইনষ্টত ভোট দিছে। গতিকে এই ভোটটো একচুৱেলি তেওঁৰ পপুলাৰিটিৰ ভোট নহয়। মানুহে এইটো মানে প্ৰমাণ কৰিব বিচাৰিছে, গোটেই অসমৰ মানুহে আজি UDFক বিচৰা নাই। আৰু তাৰপিছত আপুনি চাব যে কংগ্ৰেছৰ তাৰ আগৰ পৰাই আপুনি চাওক যে এই যে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ কেনেকুৱা কংগ্ৰেছৰ পৰা আউট কৰিলে, কি প্ৰচেছত আউট কৰিলে। গতিকে কংগ্ৰেছৰ টুকৰা কৰাৰ দায়িত্ব ৰকিবুল ডাঙৰীয়াই লৈছে। আৰু তেওঁ যিমান দিনলৈকে থাকিব, কংগ্ৰেছ ইমান দিনলৈকে ভালকৈ নাথাকে, কংগ্ৰেছ ইউনাইটেড নহয়। আৰু তেনেকুৱা আৰু 2-3জন মানুহ আছে, আৰু নাম নকওঁ, কিন্তু মেইন হ'ল তেওঁ। গতিকে মই ভাবোঁ যে এওঁ তাকালৈকে কোনো ভাল মানুহ আৰু কংগ্ৰেছত মানে নাহে বুলি মই ভাবোঁ। গতিকে এই অৱস্থাত আমি আৰু কংগ্ৰেছ কৰাৰ ইচ্ছাও নাই, মনো নাই। মই কমলক্ষ দেৱপ্ৰকাশৰ ওচৰলৈ গৈছোঁ। আপোনাৰ বাবে জানিব বিচাৰিম, আচলতে আমি দেখিলোঁ যে আপুনি এতিয়া নিলম্বিত হৈ আছে, বিজেপিৰ ফালে ঢাল খাইছে। অহাবাৰ আপুনি নিৰ্বাচনত কোন দলৰ, কাৰণ আপুনি নিৰ্বাচন থাকিব, খেলিব লাগিব, অহা নিৰ্বাচনত আপুনি কোন দলৰ প্ৰাৰ্থী হ'ব? বিজেপিৰ প্ৰাৰ্থী হ'ব নেকি, বা বিজেপিৰ পৰা টিকেট বিচাৰিব নেকি? অভিয়াছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া সমৰ্থন কৰিছোঁ, তেওঁ দলক সমৰ্থন কৰিম। আৰু মই এটা বস্তু কৈছোঁ যে আমাৰ সনাতন ধৰ্মত আমাৰ দিন কাল পাঞ্জা পুথি এইবিলাক চাব লাগে। তো আজি না কালি এইটো হেৰিয়া নহয় যে মই বিজেপিক জইন কৰিম, এইটো খাটাং কথা। আৰু তো কথাটো হৈছে কি জইন কৰিম, আৰু আগন্তুক দিনত কি কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ভাবে, তেওঁৰ মতামতে, তেওঁৰ কথামতে, তেওঁৰ নিৰ্দেশ মতে আগন্তুক দিন চলি থাকিম বাৰু। হয়, মই অকণমান আপোনাৰ ওচৰলৈ চাই লৈছোঁ, কি ক'ব গোটেই প্ৰতিক্ৰিয়াখিনি দেখিলে আপুনি? চাওক, বাকী কথাটো বেলেগ, মূল কথাটো এনেকুৱা যে তেখেতে আজি মুকলিকৈ কৈছে মানে তেওঁ বিজেপিত যোগদান কৰিব। মই তাৰ আগতে এটা কথা, মই তেখেতে এই কথাটো কোৱালে বেছি ভাল পালোঁহেঁতেন, মই খুব সোনকালে কংগ্ৰেছৰ পৰা পৰিত্যাগ কৰিম, বিধায়ক পদ পৰিত্যাগ কৰিম, আৰু মই বিজেপিত যোগদান কৰিম। এইটো হ'লেহেঁতেন তেখেতৰ যিটো সমষ্টি, তেওঁ যিটো সমষ্টিৰ প্ৰতিনিধিত্ব কৰে, সেই সমষ্টিটোৰ প্ৰতি তেওঁৰ এটা শ্ৰদ্ধা বা সন্মান। গতিকে তেনেকুৱা কথাবিলাক আজিৰ ৰাজনীতিত নাই কাৰণে আজি হয়তো আমি ৰাজনীতিক লৈ পেলাই কিছু নিগেটিভ কথা আমি পাতিব লগা বিভিন্ন সময়ত হয়। গতিকে এনেকুৱা কথাবিলাক থাকিব। কিন্তু মই যিটো কথা লৈ পেলাই মই ভাবোঁ কংগ্ৰেছে গুৰুত্ব দিব লাগে, সেইটো হৈছে
অনাগত সময়ত 2026 চনত তেওঁলোকে কি লক্ষ্য লৈছে তেওঁলোকৰ লক্ষ্যটো কি এটা এইবাৰ যিটো নিৰ্বাচন হৈ গ'ল এইটো গোটেই নিৰ্বাচনটো মই ভাবিছোঁ আটাইতকৈ কংগ্ৰেছৰ যোন মূল লক্ষ্য আছিল টু ৰেষ্ট্ৰিক্ট বিজেপি ফ্ৰম গেটিং দ্যাট নাম্বাৰ মেজৰিটি নাম্বাৰ মাৰ্কটো যাতে নাপায় সেইটো তেওঁলোকে লক্ষ্য হিচাপে লৈছিল যে আমি অনুমান কৰিছিলোঁ যদিও এইবিলাক কথা খুব মুকলিকৈ কোনেও নকয় কিন্তু এই 2026 চনত যিটো পৰিৱেশ গৌৰৱ গগৈয়ে অসমত নিৰ্মাণ কৰিলে সেই পৰিৱেশটো তেওঁলোকে মমেণ্টামটো ইতিমধ্যে নিবলৈ সক্ষম হোৱা নাই কথাটো ক'লোৱে কিন্তু এতিয়া আটাইতকৈ যিটো ডাঙৰ কথা এইটো হৈছে ডিলিমিটেশ্যনৰ পিছত তেওঁলোকে এই বিষয়বিলাক কেনেকৈ আগবঢ়াই নিব আজি যদি আমি লক্ষ্য কৰোঁ চাওঁ গোটেই পাৰ্লিয়ামেণ্ট ইলেকশ্যনটো হৈ গ'ল তাত তেওঁলোকে 23টা সমষ্টি মুছলিম ডমিনেটেড সমষ্টি বা মুছলমানে যাক ভোট দিব যাকে ইচ্ছা তাকে জিকাব পাৰিব তেনেকুৱা সমষ্টি 23টা আছে তাত তেওঁলোকে ভাল কৰিছে তাত বাদে যদি আমি লক্ষ্য কৰোঁ উজনি অসমত প্ৰায় 38টা সমষ্টি আছে তাত আপুনি নাহৰকটীয়া খোৱাং লখিমপুৰ আৰু ৰঙানদী এইকেইটা বাদ দি আৰু 9টা সমষ্টি আপোনাৰ যোৰহাট লোকসভা সমষ্টি 9টা সমষ্টি এইকেইটা 14টা সমষ্টি 14+23 এইকেইটা সমষ্টি তেওঁলোকে ভাল কৰিছে কিন্তু বাকী যিবিলাক সমষ্টি আছে উজনি অসমত প্ৰায় যিকেইটা সমষ্টি বাকী থাকিলে সেই 33টা বা 34টা সমষ্টি তাত কিন্তু বিজেপিয়ে 15ৰ পৰা 68,000 মাৰ্জিনত তেওঁলোকে জিকিছে গতিকে এনেকুৱা বিষয়বিলাক ইমান সন্মুখত ইমান প্ৰত্যাহ্বান আছে তেনেকুৱা প্ৰত্যাহ্বানবিলাক তেওঁলোকে কিধৰণে মোকাবিলা কৰিব তাক লৈ পেলাই এটা সঠিক এটা ব্লুপ্ৰিণ্ট যদি ৰাইজক এই মুহূৰ্তত তেওঁলোকে দেখুৱাব নোৱাৰে গৌৰৱ গগৈক লৈ পেলাই যিটো ইতিমধ্যে পাব্লিক চেটাৰ আৰম্ভ হৈছে যে গৌৰৱ গগৈ মানে বিৰোধীৰ মূল নেতা হিচাপে তেওঁক প্ৰক্ষেপ কৰিব মানে ৰাইজে প্ৰক্ষেপ কৰাৰ নিচিনা পৰিৱেশ এটা হৈছে গতিকে এনেকুৱা এটা পৰিৱেশত কংগ্ৰেছে এতিয়া সিদ্ধান্ত লোৱাৰ সময় তেওঁলোকে এতিয়া এই ছিদ্দিক আহমেদ কমলেক্ষ পুৰকায়স্থ এখেতসকলে কি কৰিব কি নকৰিব এইবিলাক কথাতকৈ তেওঁলোকে মূল বিষয়খিনিক লৈ পেলাই কিন্তু আগবাঢ়ি যোৱাৰ কাৰণে অধিক মানে সঁচাৰ হোৱাৰ সময় লগতে এটা কথা ঠিক যে আজিৰ তাৰিখত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল মানুহে আটাইতকৈ সৰব বুলি যিগৰাকী ব্যক্তিক আমি আমাৰ সমাজ জীৱনত চিনি পাইছিল যিমান কেণ্ডিডেট এতিয়ালৈকে কংগ্ৰেছে নিক্ষেপ কৰিছে প্ৰক্ষেপ কৰিছিল নিৰ্বাচনটোত সেইটো হৈছে গৌৰৱ গগৈক বাদ দি পেলাই মীৰা বৰঠাকুৰ মীৰা বৰঠাকুৰ নিচিনা এগৰাকী নেত্ৰীয়ে ইমান ডিচিপ্লিন নেত্ৰীয়ে কি কাৰণত কেনেকৈ এই ধৰণৰ কথাবিলাক ইমান মুকলিকৈ কৈছে এইটো কিন্তু মই ভাবোঁ কংগ্ৰেছৰ কাৰণে এটা অশনি সংকেত আৰু কংগ্ৰেছে যদি এনেকুৱা বিষয়বিলাক এনেকুৱা সাংগঠনিক বিষয়বিলাক যদি এতিয়াই গুৰুত্ব নিদিয়ে মই ভাবোঁ 2026ক লৈ পেলাই তেওঁলোকে যিটো গুণা কথা ইতিমধ্যে আৰম্ভ কৰিছে সেই কথাটো কিন্তু গুণা কথা পৰ্যায়তে থাকিব তাক লৈ পেলাই কিন্তু মানুহ মানে বিশ্বাসযোগ্যতা তেওঁলোকে দিব পাৰিব লাগিব বিশ্বাস অনুষ্ঠানৰ বাজেটে আটাইতকৈ স্বস্তিত আছে সাধাৰণতে এনেকুৱা ধৰণৰ টক শ্ব'বিলাক বিজেপিক সদায় আক্ৰমণৰ লক্ষ্য হৈ পৰে আজি কিন্তু কংগ্ৰেছ যিহেতু আক্ৰমণৰ লক্ষ্য বা কংগ্ৰেছৰ বিষয়বস্তু আলোচনা কৰি আছোঁ সুভাষবাবু যথেষ্ট চৰ্চিত হয় ডক্টৰ আপুনি কিবা এটা ক'ব খুজিছিলে না মই কৰা যিবিলাক ভৱিষ্যতবাণী এইবিলাকতো চব আখৰে আখৰে মানে পূৰণ হৈছে মই আপোনালোকক কৈ আছিলোঁ যে কংগ্ৰেছ দলৰ 6জন বিধায়ক লোকসভা নিৰ্বাচনৰ আগে আগে বিজেপি যোগদান কৰিব এতিয়া 6জন নহ'ল 5জনটো আহিল আৰু আজি মই দায়িত্ব সহকাৰে কৈছোঁ যে এতিয়া কংগ্ৰেছৰ বিধায়ক হিচাপে থকা 6-7জন বিধায়ক অহা বিধানসভা নিৰ্বাচনৰ আগে আগে কংগ্ৰেছ দলত নাথাকে কিমান দূৰ যুক্তি হোৱা নাই কথাবিলাক মানে আপুনি ৰাইজে জনপ্ৰতিনিধি কৰি পঠিয়াইছে এটা দলৰ প্ৰতিনিধি হিচাপে দলৰ পৰা গৈছে কিন্তু তেওঁলোকক আপোনালোকে বিভিন্ন ধৰণৰ আপোনালোকৰ বিৰুদ্ধে অভিযোগ প্ৰলোভন দিছে আপোনালোকে তেওঁলোকক বিভিন্ন ধৰণৰ কথা কৈ আপোনালোকে আগুৱাই আনিছে বিধায়ক কথা কিমান দূৰ যুক্তি বিধায়কসকলে তেখেতসকলৰ সমষ্টি ৰাইজৰ ওচৰত দায়বদ্ধতা থাকে সমষ্টি ৰাইজে তেখেতসকলক উন্নয়নৰ কাৰণে তেখেতসকলক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে পঠায় বিধানসভাত হওক চৰকাৰত হওক এইসকল লোকে এটা কথা দেখিছে যে কংগ্ৰেছৰ ভৱিষ্যতটো অন্ধকাৰ কংগ্ৰেছত কোনো ধৰণৰ ভৱিষ্যত নাই আজি তেখেতসকলে 3টা ইলেকশ্যন খেলিলে 3টা ইলেকশ্যন খেলাৰ পিছত তেখেতসকলে 100 পাৰ হ'ব পৰা নাই লোকসভা ইলেকশ্যনৰ কথা কৈছোঁ গতিকে কংগ্ৰেছৰ বৰ্তমানৰ যিটো নেতৃত্ব এই নেতৃত্বত তেখেতসকলে কোনো ধৰণৰ ভৱিষ্যত দেখা নাই যিসকলে কংগ্ৰেছক লৈ সৰব তেখেতসকলে এই কথাখিনি কৈছে আৰু এতিয়াও মই আপোনাক কৈছোঁ যে এই যে 5-6জন যে বিধায়ক তেখেতসকলে অহা বিধানসভা নিৰ্বাচনৰ আগে আগে কংগ্ৰেছ দলত নাথাকে চাইদুলৰ এটা কথা এওঁলোকক সকলোৱে টিকেট দিব আপোনালোকে টিকেট কাক দিব নিদিব কোন জইন কৰিব নকৰিব মানে গ'লে পাব না কমলাক্ষ দেৱ পুৰকায়স্থ জইন কৰিম বুলি কৈছে তেখেত জইন কৰাৰ পিছত তেখেতে কাৰ্যকৰ্তা হিচাপে দলত কাম কৰিব তাৰপিছত এইটো দলৰ শিক্ষণ নেতৃত্ব বিবেচনা কৰিব আৰু এটা কথা চাইদুলৰ এটা কথাত মই ক্লিয়াৰিফিকেশ্যন দি দিছোঁ খোৱাং সমষ্টিটোত বিজেপিটো হৰা নাই খোৱাঙত আমি 13,500 লিড লৈছোঁ আৰু নাহৰকটীয়া সমষ্টিৰ কথা যে ইমান যে ক্ৰিটিচাইজ কৰি আছে নাহৰকটীয়া সমষ্টিত যোৱা বিধানসভা নিৰ্বাচনৰ তুলনাত 20,000 ভোট এবাৰ কংগ্ৰেছে কম পাইছে লুৰিণজ্যোতি গগৈ প্ৰণতি ফুকন আৰু সুভাকৰণ কোঁহাই ভোট মিলালে 70,000 ভোট পাব লাগিল তেওঁলোকে 50,000 ভোটে পাইছে আমাৰ তাত ভোট বাঢ়িছে গতিকে নাহৰকটীয়া আৰু খোৱাঙৰ কথা আপুনি ভুলকৈ কৈছে কিন্তু আমাৰ এই দত্ত ডাঙৰীয়া
তেখেতৰ এটা দুটামান কথা মই অলপমান বেলেগ ধৰণে কৈ ল'ব বিচাৰিছোঁ বেলেগ ধৰণে নহয় আচলতে মই একেবাৰে একমত নহয় তেওঁ কৈছে এটা কথা ক'লে নীতিবিহীন কথা এটা ক'লে আমি এণ্টি ডিফেকশ্যন ল এইখন আহিলে 85ত আহিলে সকলোৱে জানে কি কাৰণে আহে আপুনি যেতিয়া এই বস্তুটো আণ্ডাৰমাইন কৰিব নহয় ষ্টেবল এখন চৰকাৰ ষ্টেবিলিটি নোহোৱা হ'ব পলিটিকেল যিটো হেৰি আছে আমাৰ প্লেটফৰ্ম বা হেৰিটো আছে ক্ষেত্ৰখন আছে তাতে ষ্টেবিলিটি নোহোৱা হ'ব গতিকে এই ক্ষেত্ৰত আপুনি এই যিটো হেৰি কৰি পেলাই কৈছে যে নাই আমাৰ ইমান আহিব ইমানক লৈ আহিম আপোনালোকৰ বিধায়কবিলাকে শুনক মই আপোনাক আপোনালোকৰ নেতৃত্বৰ ওপৰত তেখেতক মই আপোনাক কোনখিনিত কৈ আছোঁ মই সেই কথাটোহে কৈছোঁ আপোনালোকৰ ডিচিপ্লিনত তেওঁলোকক ৰাখক নহয় নীতিহীন নহয় আৰু এটা কথা এখেতে যিটো কৈছে মানুহ আমাৰ পৰা লৈ গ'ল 5জন বিধায়কক লৈ গ'ল কিন্তু আমি দেখোন এবাৰ লোকসভা নিৰ্বাচনত আপোনালোকতকৈ বেছি ভোট পালোঁ কেলে নাই পোৱা কংগ্ৰেছে 13টা সমষ্টিত যিমান ভোট পাইছে বিজেপি 11টা সমষ্টিত বেছি ভোট পাইছে সেইটো ওলাইছে আমাৰ মিত্ৰজোঁটৰ ভোটটো প্লাছ কৰাই নাই এতিয়া মই আমাৰ UPPLৰ ভোট আৰু AGP ভোটটো প্লাছ কৰিব নালাগে নেকি সেইটো প্লাছ কৰিলেতো আমিতো বহুত ওপৰত গুচি যাওঁ আৰু এটা কথা কওঁ আপোনালোকে যিমানখিনি হেৰি যোৰহাট সমষ্টিটোক লৈ পেলাই যি ধৰণে টকা পইচা কৰি পেলাই খৰচ কৰি পেলাই গোটেই বাহৰ পাতি পেলালে আচ্ছা টকা পইচা কি আপোনালোকে খৰচ নাই কৰা নেকি যোৰহাট সমষ্টিত কংগ্ৰেছ দলে কি পইচা খৰচ নকৰাকৈ ইলেকশ্যন খেলিলে নেকি কংগ্ৰেছ দলৰ তো একাউণ্ট ফ্ৰিজ কৰি দিলে ক'ত পইচা খৰচ আপোনালোকে টকা পইচা খৰচ নকৰাকৈ ইলেকশ্যন খেলিলে পইচা খৰচ কৰিলে বেলেগ কথা আপোনালোকে হৈছে ৰজাঘৰীয়া মানুহ এতিয়া ৰজাঘৰীয়া মানুহে সবেই বৰপীয়া পাৰি দিয়ে আপোনালোকে ক'বলৈ বাহৰ পাতি বহিলে কেবিনেট পৰ্যায়ৰ মন্ত্ৰী গোটেইবোৰক বহাই দিলে তাৰপিছতো আপোনালোকে আহিলে তাৰপিছতো আপোনালোকে দম্ভ মাৰিবলৈ শিকা নাই এৰা নাই আৰু আপোনালোকে আজি এটা কথা কওক এই ভাৰতবৰ্ষত 3খন ঠাইত 3খন ষ্টেটত পশ্চিমবংগ উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰ টোটেল কিমান আছিলে 170 আছিলে 170 ভিতৰত আপোনালোকে কিমান পালে সেই সংখ্যাটো আপুনি কওকচোন মোক কিমান পালে আচ্ছা ঠিক আছে মই এতিয়া মই আজি এই আমাৰ প্ৰসংগ ভালৰে নকৰো বুজি পাইছে হয় মই গগৈ আমি যেতিয়া 11খন জিকিছো 11খন জিকুতে আমি অলপ উৎসাহেৰে কথা কোৱাটো সেইটো আপুনি বেয়া পালে নহ'ব আপোনালোকে 3খনতে থাকিলে কিন্তু বাণিজ্য বিৰোধী লৈছে বিৰোধী পিছত পুনৰবৰ্তী আহিছোঁ পুনৰবৰ্তী আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ দলৰ পৰা নিলম্বিত হৈ আছে বা কংগ্ৰেছে আপোনাৰ নিলম্বন কৰি ৰাখিছে আৰু এতিয়া সদনৰ মজিয়াৰ পৰা আপোনাৰ নিলম্বিত হ'ব পাৰে কি হ'ব আপোনালোকৰ স্থিতি কি কৰিব ভৱিষ্যতে চব যেতিয়া আমি বিধায়ক হৈ থাকোঁ তেতিয়া মানুহৰ ওচৰত যাই কিনে ভোট ভিক্ষা কৰিব লাগে এইবাৰ প্ৰায় 62,000 মানুহে ভোট পাইছোঁ ডেট মিনছ আমি এতিয়া প্ৰতিনিধি হৈছে মোৰ সমষ্টিৰ প্ৰায় 1 লক্ষ প্ৰায় 15-16 হাজাৰ মানুহৰ প্ৰতিনিধি 2 লক্ষ 15-16 হাজাৰ মানুহৰ প্ৰতিনিধি বা এতিয়া 2 লক্ষ 20 হ'ব মানুহৰ আমি 20 হাজাৰ মানুহৰ প্ৰতিনিধি হয় সেইটো কাৰণে এটা কমপ্লেইন দিয়াৰ লগে লগে যে আপোনাৰ আজি কমপ্লেইন দিছোঁ কালি তাক হেৰি কৰা হ'ল আৰু এক্সপেল কৰা হ'ল বা তেওঁৰ নিলম্বিত কৰা হ'ল এনেকুৱা নহয় বস্তুটো যে কমপ্লেইন যেতিয়া দিছে আমাক চকজ কৰা হৈছে চকজৰ ৰিপ্লাই দিছোঁ সিহঁতেও যাব আকৌ আমি যাম বাৰু আমাৰো কমপ্লেইন আছে আমাৰো কথা আছে সিহঁতৰো কথা আছে গোটেই বস্তুখিনি চালি চাব লাগিব তাৰপিছতে সিদ্ধান্ত লোৱা হ'ব এতিয়া যদি ভাবে যে নাই আজি MLAটো নিৰ্বাচিত হৈছে কালি কমপ্লেইন দিলোঁ MLAটোক ছাছপেণ্ড কৰা হ'ল পৰশুদিন কংগ্ৰেছে কমপ্লেইন দিলোঁ কংগ্ৰেছৰ মোটামুটি বিধানসভাখন চেঞ্জ কৰা হ'ল এনেকুৱা নহ'ব নহয় বস্তুটো তেওঁলোকে যদি কিবা হেৰি কৰিছে কমপ্লেইন দিছে আমাক যদি কিবা সকজ কৰিছে আমাৰো যদি কিবা ক'ব লগা হৈছে 2 পাৰ্টি মাতিব লাগিব 2 পাৰ্টি এনকুৱাৰী হ'ব লাগিব তাৰপিছতে ব্যৱস্থা ল'ব এইটো কাৰণে কিবা কৰা নাই কংগ্ৰেছে কমপ্লেইন দিছিলোঁ স্পীকাৰে কৰা নাই বা চিফ মিনিষ্টাৰে মতে কৰা নাই সেইবোৰো বস্তু কৈ ক'লে লাভ নাই কংগ্ৰেছে সদায় এনেকুৱা তেওঁৰ এটা নিগেটিভ এটা মেণ্টেলিটি এনেকুৱা নিগেটিভ মেণ্টেলিটি হৈ থাকিব নালাগে মই সাজু আছোঁ যদি বাই ইলেকশ্যনো হয় যদি আই এম ৰেডি ফৰ দেট ঠিক আছে ছিদ্দিক আহমেদ আপোনাৰ ওচৰলৈ গৈছোঁ ইতিমধ্যে বাতৰি ওলাইছে যে আপুনি অসম গণ পৰিষদ দললৈ যাব আপোনাৰ শেহতীয়া ৰাজনৈতিক স্থিতি কি আপুনি কিদৰে এই গোটেই পৰিস্থিতি মোকাবিলা কৰিবৰ বাবে আপুনি সাজু হৈ আছে চাওক মই আগৰ পৰাই কৈ আছোঁ যে মই অহা নিৰ্বাচন মই AGPৰ পৰা মই খেলিম আৰু বৰ্তমান যিটো পৰিস্থিতি কংগ্ৰেছৰ যিটো পৰিস্থিতি আপোনালোকে দেখিছে অকলে এইটোৱে নহয় অল ইণ্ডিয়া লেভেল এনেকুৱা এটা ভাৱ তেওঁলোকৰ আছিলে যে তেওঁলোকে গভৰ্ণমেণ্ট কৰিব
আৰু আপোনালোকে দেখিছে যে 100 তেওঁলোকে মানে ক্ৰছ কৰিব পৰা নাই 100ও যাব পৰা নাই আৰু বৰ্তমান যেটো স্থিতি তেওঁলোকে হয়তো মোক কমপ্লেইন কৰিছে তেওঁলোকে একশন লোৱাৰ কথা কৈছে এইখিনি চালি জাৰি চোৱা হ'ব মোৰ কথাওতো আছে মই এটো ৰিপ্লাই দিছো তেওঁলোকৰ যেটো সকজ কৰিছিলে সকজৰ মই ৰিপ্লাই দিছো গতিকে এই মানে তেওঁলোকে যে কমপ্লেইন দিলে আৰু কমপ্লেইনটো লগ লগ একশন হ'ব তেনেকুৱা নহয় আমাৰ কথাও জাজ কৰা হ'ব তেওঁলোকৰ কথাও জাজ কৰা হ'ব ৰাইজে আমাক ভোট দিছে আজি মোৰ সমষ্টিত প্ৰায় 2,76,000 ভোট হৈছে গতিকে 2,76,000 ভোটৰ প্ৰতি আমাৰ এটা শ্ৰদ্ধা আছে ৰেসপেক্ট আছে আজি তেওঁলোকে কিবা কিবি কৈ দিলে আৰু মানুহে ৰাইজে এইটো মানি ল'ব তেনেকুৱা কোনো কথা নহয় গতিকে আমাৰ হল আমাৰ ভোটাৰ আমাৰ মানে দক্ষিণ কোৰিয়াৰ মানুহে এইটো সিদ্ধান্ত ল'ব আমি ডাঙৰীয়া আপুনি আপোনাক ইতিমধ্যে দলে কংগ্ৰেছ দলে নিলম্বিত কৰি ৰাখিছে আপুনি দল ত্যাগ এতিয়ালৈকে কৰা নাই আপুনি কংগ্ৰেছ এৰি দিব পাৰে না এইটো এৰি দিও তেওঁলোকৰ যে কথা তেওঁলোকে যে যেটো অভিযোগ কৰিছে অভিযোগ কৰাৰ লগে লগে কিয় দিম কাৰণ এইটো চালি যে মোৰ যে ওপৰত যেটো অভিযোগ আছে এই কথাটো মিছা নহয় এইটো মানে এইটো হসা নহয় এইটো মিছা অভিযোগ গতিকে এই কথাখিনি তো চালি জাৰি চোৱা হ'ব যে মই যেটো কৈছো এইটো হসা না তেওঁলোকৰ কথা হসা গতিকে দুই পক্ষৰ মাজত তো এটা আলোচনা হ'ব দুই পক্ষৰ মাজত ডিসকাশন হ'ব আৰু তাৰ পিছত মানে স্পিকাৰ ডাঙৰীয়া বাকিখিনিও তেওঁ চাব গতিকে অভিযোগ কৰিলে আজি মই নিৰ্বাচিত হৈছো আৰু তেওঁলোকৰ অভিযোগ ভিত্তিতে মই কি দলৰ পৰা হেৰিৰ পৰা কি এমএলএৰ পৰা মোক কাটি দিব এতিয়া তেনেকুৱা ইজি এমএলএ নহয় নহয় ভূপেন বৰা চৰলৈ গৈছে সময় একেবাৰে কম বৰাগুৰিয়া 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ কথা কৈ থকা হৈছে আপোনালোকৰ দল কিমান সাজু প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াটোত চান্স অফ সাকসেছটো থাকিবই চান্স অফ সাকসেছৰ কথা থাকিব আৰু দলৰ প্ৰতি লয়ালিটি দলটোৰ প্ৰতি অনুগত্যশীল আৰু তেওঁৰ জিকাৰ সম্ভাৱনা কিমান সেই দুটা বিষয় নিশ্চিতভাৱে গুৰুত্ব দিব লাগিব আৰু 5টা সমষ্টিত এতিয়ালৈকে চূড়ান্তভাৱে কোনে প্ৰাৰ্থী বিচাৰিব কোনো আনুষ্ঠানিক দৰখাস্ত আমি পোৱা নাই কিন্তু প্ৰাৰ্থী আশা কৰি পেলাই আগবাঢ়ি অহা বহুকেইজন ব্যক্তি ইতিমধ্যে চকুত পৰিছে আমি তেখেতসকলক সমষ্টিবিলাকত নিজৰ কৰ্মৰাজি কৰি থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু যেতিয়া ইলেকশ্যন ঘোষণা হ'ব দলৰ এটা প্ৰচিডিউৰ আছে সেই প্ৰচিডিউৰ মতে আমি প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিম অধিপূৰ্ণ ডাঙৰীয়া এই 5টা সমষ্টিৰ কথা ওলাই আছে যে 5টা সমষ্টিৰ বিধায়কসকল সংসদলৈ নিৰ্বাচিত হ'ল কি দেখিছে আপুনি সম্ভাৱনা শাসকীয় পক্ষৰ বিৰোধী পক্ষৰ না এতিয়া মুঠতে 9টা সমষ্টি হ'ল আমি গতিকে 9টা সমষ্টি 10টা হ'ব যদি 5টা হয় 6টা কংগ্ৰেছৰ এটা ইউপিপিএল আৰু 2টা বিজেপি গতিকে মই ভাবোঁ যে এটা বিজেপিয়ে নিজে সিদ্ধান্ত কৰিব এতিয়া 2টা বিজেপি 2টা এতিয়া নহ'লেও কথা নাই কিন্তু এই 6টা যদি কংগ্ৰেছৰ সেই 6টা কংগ্ৰেছৰ হাতৰ পৰা বিজেপি আনিব পাৰিব নোৱাৰে সেই গোটেই অংকটো কৰিবলৈ তেওঁলোকে সিদ্ধান্ত ল'ব গতিকে সিদ্ধান্তৰ গোটেই ভিত্তিটো মই যে বিজেপি দলৰ নেতৃবৰ্গ আৰু চৰকাৰ যিয়ে পৰিচালনা কৰিছে তেওঁলোকে সিদ্ধান্ত ল'ব ইয়াৰ কাৰণে কিবা নীতি আদৰ্শ সেইবিলাক তলত কেনেকৈ চিটকেইটা জিকিম সেইটোৰ ওপৰত ভিত্তি কৰি পেলাই আগন্তুক সময়ত সেইটো সিদ্ধান্ত হ'ব সেইমতে বিবেচনা কৰিব সেইধৰণে বিবেচনা মই ভাবোঁ যে এণ্টি ডিফেকশ্যন ল লৈ পেলাই যিখিনি কথা বতৰা চৰ্চা হৈ থাকে তাৰ ভিতৰত এটা কথা আছিল যে দলৰ যিটো পাৰ্টি লাইন সেই পাৰ্টি লাইনৰ বাহিৰত গৈ পেলাই কথা ক'ব পাৰি নে নোৱাৰি আৰু সেই বিষয়টোলৈ যেতিয়া সুপ্ৰিম কোৰ্টত 1992 এটা গছৰ এটা চলিছিল সেই গছৰ সময়ত জে.এছ. বাৰ্মা নামৰ যিগৰাকী জাষ্টিছ আছিল তেওঁ কৈছিল যে এই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে ল'ব লাগে কিন্তু গোটেই যিখন কনষ্টিটিউচনেল বেঞ্চ আছিল সেই বেঞ্চখনে গোটেই এণ্টি ডিফেকশ্যন লখন আভেল কৰিলে আৰু আভেল কৰি পেলাই এই যিটো বিষয়ত আমি অলপ আগতে বিধায়কগৰাকীয়ে কৈছে যে আমি পাৰ্টি সমালোচনা কৰিব নোৱাৰোঁ বা পাৰোঁ বা নোৱাৰোঁ বা বেলেগ দলক আমি প্ৰশংসা কৰিব পাৰোঁ নোৱাৰোঁ এই যে পাব্লিক ষ্টেঞ্চ তেওঁলোকে লৈছে এই ষ্টেঞ্চটো ল'ব পাৰে নোৱাৰে এইটো লৈ বিতৰ্ক হৈছিল আৰু জাষ্টিছ জে.এছ. বাৰ্মা সেই কথাটো উত্থাপন কৰিছিল তথাপিও 3-2 ক্ল'জ মাৰ্জিনত তেওঁলোকে জিকিছিল গতিকে এই যিখন আইনখন মই ভাবোঁ আৰু অধিক বেছি ৰিভিউ কৰাৰ প্ৰয়োজন আছে আৰু এই আইনখনক লৈ পেলাই অধিক সচেষ্ট হৈ পেলাই এখন আইন আৰু আনাৰ কিন্তু মই ভাবোঁ ঠিক আছে আমি এটা নিখনে লক্ষ্য
ৰাখিম অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই প্ৰসংগত কি ভূমিকা লয় সেয়া নিখনে লক্ষণীয় হ'ব আমি সকলোৱে সেই দিনটো মানে আচল কেনেকৈ 5টা সমষ্টিত উপ নিৰ্বাচন হ'ব 5টাতে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁট জয়ী হ'ব, জিকিব পুৰা দাবী। সামগ্ৰী আমি জিকিম আজি আপুনি লিখি থৈ দিয়ক আৰু ৰিজাল্টৰ দিনাখন মোক মাতিব ঠিক আছে তেতিয়াহ'লে আপোনাক পাতি ঠিক আছে মই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ভূপেন বৰা ডাঙৰীয়া কমলেশ দেৱ পুৰকাচাৰ ছিদ্দিক আহমেদ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই বিশেষ অনুষ্ঠানৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ